নমস্কাৰ প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত প্ৰিয় দৰ্শক আজি জুবিন গাৰ্গৰ জন্মদিন পুৱাৰ পৰাই এই মুহূৰ্তলৈকে গোটেই অসমৰ হদিয়াৰ পৰা ধুবুৰীলৈ আজি জুবিন গাৰ্গৰ অনুপস্থিতিত প্ৰথমটো জন্মদিন ৰাজ্যবাসীয়ে উদযাপন কৰিছে সোণাপুৰৰ জুবিন ক্ষেত্ৰতেই হওক বা ৰাজ্যৰ বিভিন্ন প্ৰান্ততেই হওক আজি কি পৰিবেশৰ সূচনা হৈছে সেই আপোনালোকক নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই আজি আমাৰ ষ্টুডিওটো আমি জুবিনৰ অনুপস্থিতিত প্ৰথমটো জন্মদিন উদযাপন কৰিম জুবিনৰ কিছু গীতেৰে তেখেতে গোৱা তেখেতে সুৰ কৰা তেখেতে লিখা এনেকুৱা কিছু গীত আজি আমি আপোনালোকক শুনাম কেতিয়াও আপোনালোকে টেলিভিছনত নেদেখা এগৰাকী নতুন প্ৰজন্মৰ প্ৰতিনিধিৰ মুখেৰে জুবিনৰ যিখিনি গীত আছিল সমসাময়িক যিবিলাক আমাৰ গায়ক গায়িকা আছিল তেওঁলোকে মাজে মাজে গাইছিল গাবলৈ চেষ্টা কৰিছিল আৰু টেলিভিছনত আপোনালোকে সেয়া প্ৰায় দেখেই কিন্তু আজি আমি যাক ষ্টুডিঅ'ৰ অতিথি কৰি জুবিনৰ গীতখিনি শুনিম আপোনালোককো শুনাম তেওঁ এইটো প্ৰথমটো টেলিভিছন শ্ব' হ'ব কেতিয়াও টেলিভিছনত তেওঁ বহি পোৱা নাই এই যে উঠি অহা প্ৰজন্মটোৱে কেনেকৈ জুবিনৰ গীতবিলাক ধৰি ৰাখিব বিচাৰিছে কেনেকৈ চৰ্চা কৰিছে আৰু আগন্তুক দিনত কেনেকৈ ধৰি ৰাখিব সেই সন্দৰ্ভতেই আপোনালোকক কিছু কথা অৱগত কৰিব বিচাৰিছোঁ সুদূৰ জোনাই চিলাপথাৰৰ এজন যুৱকক ষ্টুডিঅ'লৈ মাতি আনি তেওঁ জোনাই চিলাপথাৰ কমাৰ্চ কলেজৰ তিনিবাৰৰ শ্ৰেষ্ঠ গায়ক ডিব্ৰুগড়ৰ যুৱ মহোৎসৱৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহৰ যুৱ মহোৎসৱৰো তেওঁ আধুনিক সংগীতত শ্ৰেষ্ঠ গায়ক হোৱা এজন উঠি অহা প্ৰজন্মৰ প্ৰতিনিধি সামাজিক মাধ্যমত তেখেতৰ গীত আপোনালোকে হয়তো দেখিছে তেওঁ ফেচবুকতেই হওক ইউটিউবতেই হওক আপোনালোকে তেওঁ দুই এটা গীত হয়তো আপোনালোকে দেখিছে কিন্তু টেলিভিছনত আজি আমি এই জুবিন গাৰ্গৰ জন্মদিনটোত মাতি আনিছোঁ এই কাৰণেই যে আমিও শুনিম আপোনালোককো শুনাম আৰু তেওঁক এটা আহি থকা দিনত সাহস দিবৰ কাৰণে প্ৰেৰণা দিবৰ কাৰণে উৎসাহ দিবৰ কাৰণেও আজিৰ দিনটোত আমি অতিথি কৰিছোঁ অনন্ত মিলি মই অনন্তক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আন এগৰাকী আপোনালোকে চিনি পোৱা ব্যক্তিকো মই আজিৰ এই বিশেষ দিনটোত অতিথি কৰিছোঁ জুবিন গাৰ্গৰ লগত অতি বেছি ঘনিষ্ঠ আছিল জুবিন গাৰ্গৰ শেহতীয়া একেবাৰে সময়খিনিলৈকে আনকি যদি মই ৰৈ ৰৈ বিনালে ছবিখনৰ কথাও যদি আপোনালোকক কওঁ সেই ছবিখনতো একেবাৰে অন্তিমটো গীত যিগৰাকী ব্যক্তিয়ে লিখিছে এগৰাকী গীতিকাৰ শশাংক সমীৰ মই শশাংক সমীৰকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ বহুখিনি গীত জুবিন গাৰ্গে গোৱা শশাংকয়ো লিখিছে আমি যদি পৰ্যায়ক্ৰমে চাওঁ দিগন্ত ভাৰতী মানস ৰবীন এনেকুৱা যিসকলে গীত লিখিছিল বিশেষকৈ জুবিন গাৰ্গে গোৱা সেইসকলৰ পিছত আটাইতকৈ যদি একেবাৰে শেষৰ সময়লৈকে লগতে থাকি যিসকলে গীত দিছিল তাৰ ভিতৰত এই শশাংক সমীৰ ৰাহুল গৌতম অন্যতম আছিল আৰু আজি এইগৰাকী শশাংক সমীৰক আমি মাতিছোঁ এই কাৰণে যে জুবিন গাৰ্গৰ যিবিলাক গীত আছিল সেই গীতবিলাকৰ বিশ্লেষণ কৰিব শশাংক সমীৰে এগৰাকী গীতিকাৰ হিচাপে জুবিন গাৰ্গৰ যিখিনি গীত নিজা গীত সেই গীতখিনিৰ বিশ্লেষণ কৰিব আৰু আজি যিখিনি অনন্তই গাব তাৰো দুই এটা গীতৰ বিশ্লেষণ আগবঢ়াব শশাংক সমীৰে হেপী বাৰ্থডে জুবিন গাৰ্গ আপুনি য'তেই আছে আপুনি সুখত থাকক শান্তিত থাকক ভগৱানে আপোনাক চিৰ শান্তি দিয়ক অনন্ত এটা গীতেৰে অনুষ্ঠানটো আৰম্ভ কৰিম প্ৰথমটো গীত তুমি আজি জুবিন গাৰ্গৰ জন্মদিনত তুমি উপহাৰ দিয়া কোনটো গীতেৰে হয় দাদা মই দাদাৰ কাৰণে এটি দাদাৰে লিখা গীত দাদাৰে সুৰ কৰা পাখি পাখি এই মন এই গীতটি মই দাদাৰ কাৰণে উচৰ্গা কৰিব বিচাৰিছোঁ ঠিক আছে আমি গীতটোৰে অনুষ্ঠানটো আৰম্ভ কৰোঁ
জাকি মাৰি গইলা মেৰি অহা পদূলি বুটলিয়া লৰালি উৰি পাখি মেলি যাউৰি দেউতাৰ হাঁহিৰে আইহঁতে উমলি ৰদে বৰষুণে ধেমালি আজৰি আবেলি উৰি পাখি মেলি যাউৰি মুকালি মোৰ পঢ়া খালি ইংৰাজী অংক তপিনাতে চাৰি খিৰিকীৰ ফাকেৰে মুকুতিৰা বেৰি ঘৰলৈ উভতি খেলা মৰা মৰি দেউতাৰ ৰঙা চকু একে কোবে মাৰ বুকু পঢ়াতে বুলত ভাগৰৰ টোপনি আইৰ নিচুকনি মৰমৰ বুলনি পাখি পাখিয়ে মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি জোনমণি ৰুণজোন তেতিয়া চকুজো নিভা যাবে গৰ টোপা টোপে খৰা সোণ সাঁতুৰি না দৌৰি এটি ৰাতি দিন খেলা লুকা চুৰি নিজকে বিচাৰো সোণ ৰঙা নীলা চিলা উৰি উৰি মনে খেলা এতিয়া কবিতাৰ গানৰে খলিতা অকলে বুকুতে চকুলো বুটলি পাখি পাখিয়ে মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি জাকি মাৰি গইলা মেৰি অহা পদূলি বুটলিয়া লৰালি উৰি পাখি মেলি যাউৰি দেউতাৰ হাঁহিৰে আইৰ হতে উমলি ৰদে বৰষুণে ধেমালি আজৰি আবেলি উৰি পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি ধন্যবাদ অনন্তক ময়ো ধন্যবাদ জনাইছোঁ মই শশাংকৰ কাষলৈ আহিছোঁ শশাংক জানো যে আজিৰ দিনটোৰ ব্যস্ততা কেনেকুৱা বা আজিৰ দিনটোত তোমাৰ মনত কি অনুভৱ হ'ব সকলোখিনি বুজি পাওঁ তথাপিও জুবিন গাৰ্গৰ অনুপস্থিতিত আজি প্ৰথমটো জন্মদিন ৰাজ্যবাসীয়ে উদযাপন কৰিবলগীয়া হৈছে তুমি একেবাৰে শেষৰ সময়লৈকে থকা ব্যক্তিসকলৰ ভিতৰত তুমি অন্যতম দুখ বেজাৰ সকলোখিনি সহ্য কৰিও এই মুহূৰ্তত যদি মই জুবিনৰ
সন্দৰ্ভত বিশেষকৈ আজি গীতৰ বিশ্লেষণ কৰিবৰ কাৰণে যিহেতু তোমাক আমন্ত্ৰণ কৰিছোঁ এই যে ইমান দীঘলীয়া সময় এটা লগত থাকিলা জুবিন গাৰ্গ মানুহজনৰ সন্দৰ্ভতে গীতৰ সন্দৰ্ভত অকণমান পিছত সুধিম মানুহজনৰ সন্দৰ্ভত যদি মই খুব কম কথাত অকণমান বিশ্লেষণ কৰিবলৈ কওঁ তুমি কোনকেইটা কথা ক'বা এই মুহূৰ্তত প্ৰথমতে আজি যিহেতু জুবিন দাৰ জন্মদিন গতিকে জুবিন দালৈ জন্মদিনৰ শুভেচ্ছা আপোনাৰ এই ঠাইৰ পৰা কৰাৰ উপৰিও মই আপোনালৈ জুবিন দাৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই কাৰণেই যিহেতু অসমৰ প্ৰত্যেকজন মানুহৰ বুকুত এতিয়া জুবিন গাৰ্গ আছে গতিকে প্ৰত্যেকেই জুবিন গাৰ্গক সদায় লৈ যাব অবৰ্তমান হৈও বৰ্তমান হৈ থাকিব পৰা এজন বিশেষ শিল্পী আমাৰ সকলোৰে মৰমৰ জুবিন দা গতিকে জন্মদিন সদায় উদযাপিত হ'ব হয় কায়িকভাৱে এই 53 সংখ্যক জন্মদিনটোত তেওঁ নাই আজি যেনেকৈ অনন্তই গানটো আৰম্ভ কৰি থাকোঁতে মানে গোটেই পৰিৱেশটোত আচলতে কিবা বেলেগ ধৰণে থকা নিচিনা হৈছে যে ইমানবোৰ গানেৰে তেওঁ আৰম্ভ কৰিলে তেওঁ মায়াৰে আৰম্ভ কৰিলে তেওঁ অনামিকাৰে আৰম্ভ কৰিলে নিজৰ নাম মানে যদি সেইভাগে আপুনি ভাবি চায় যে প্ৰথমটো এলবামৰ নাম অনামিকা যে মোৰ নাম নাই অনামিকা মোৰ নাম বিচাৰি পেলাই মই কাম কৰা নাই চ' এই অনুষ্ঠানটো আৰম্ভ হওঁতে মই এইকাৰণে কিবা কাৰণে অদ্ভুত ধৰণে ভাল লাগি গ'ল পটককৈ যে জুবিন গাৰ্গে নিজে শৈশৱ বিচাৰি পেলাই যিটো গানেৰে আৰম্ভ কৰিছিল বহু দিনৰ পাছত আজিৰ এই অনুষ্ঠানটো আৰম্ভ হৈছে এই গীতটোৱে বাখি বাখি আপুনি জুবিন গাৰ্গ বিশেষভাৱে মানুহজনৰ বিষয়ে যদি মোক কয় তেতিয়াহ'লে মই লগ পোৱা মই শেহতীয়াভাৱে যেতিয়া যিখিনি সময় পালোঁ তেওঁ সৰুৰে পৰাই পালোঁ আচলতে তেওঁ নথকা হ'লে চাগে আমি এইখিনি সময়লৈকে আহিব নাপালোঁহিহেঁতেন কাৰণ তেওঁৰ গানৰ শব্দই তেওঁৰ গানৰ সুৰে তেওঁৰ কণ্ঠই তেওঁৰ মিউজিক এৰেঞ্জমেণ্টে আমাক যি ধৰণৰ এটা অজানিত শিহৰণ 90 সেই সময়খিনিত দিছিলে সেইটোৱে কোনোবাখিনি সময়ত এটা বিশ্বাস আনি দিছিলে যে চাগে এই কামটো কৰিব পাৰিম আৰু কৰি থকাটো উচিত সেইটো হৈছে এই জুবিন গাৰ্গ মানুহজনৰ এটা বিশেষ কথা মানে সেইটো হয়তো বহুকেইটা প্ৰজন্মৰ আজি ইয়াতো থকা বহুকেইজন মিউজিচিয়ানৰো তেনেকুৱা ধৰণৰ কথা এটা হৈছে যে নাই মই মিউজিকেই কৰিম কাৰণ জুবিন দাই মিউজিক কৰে বা জুবিন দাই মিউজিক কৰে কাৰণে মই হয়তো নাটক কৰিম জুবিন দাই নাটক কৰা নাই কিন্তু মই নাটক কৰিবৰ কাৰণে সেই প্ৰেৰণাটো তেওঁৰ কণ্ঠটো শুনি পেলাই পাইছোঁ সেই এজন জুবিন গাৰ্গ আৰু বিশেষভাৱে বহু সময়তে মই ভাবোঁ যে মানে সৃষ্টিশীল কিবা এটা কামৰ বাবে অনবৰতে মানে এনি টাইম মানে 24/7 এক্টিভ হৈ থকা এজন বিশেষ ব্যক্তি সেই কথাটো আচলতে মই প্ৰথম লগ পোৱাৰ পৰাই মই আচলতে তেওঁৰ পৰা শিকিছিলোঁ মই একেবাৰে অনেষ্টলি যদি আপোনাক কওঁ এনে এজন বিশেষ ধৰণৰ ব্যক্তিৰ সৈতে লগ পাবলৈ পোৱাৰ পাছত মোৰ এটাই কাম থাকে যে মই কিমান শিকিব পাৰোঁ সেইটো মোৰ সদায় প্ৰধান কথা থাকে প্ৰত্যেকজন ব্যক্তিৰ লগত থাকোঁতে মই সেই কথাটো চেষ্টা কৰোঁ জুবিন দাৰ লগত থাকোঁতে মই সেই কথাটো খুব চেষ্টা কৰিছিলোঁ যে মানে ইমান কণ্টিনিউৱাছলি কাম কৰাৰ বাবে ইমান জুবিন গাৰ্গক লগ পোৱাৰ আগলৈকে তেনেকুৱা কোনোবা মানুহ লগ পাইছিলেনে যি 24/7 তেনেকৈ অনবৰতে সৃষ্টিৰ সন্ধানত থাকে ইমান কাষৰ পৰা আচলতে নাপালোঁ মানে খুব ক্ল'জলি নাপালোঁ কিন্তু পাওঁতেতো কেইবাজনো ব্যক্তিকো পালোঁ মই ঠিক তেনেকুৱা ধৰণে ভূপেন দাকো মই কাষৰ পৰা পালোঁ অকণমান সময়ৰ কাৰণে হ'লেও কিন্তু মানে এক্টিভলি মানে বহু সময় কাম কৰা তেওঁৰ সহকৰ্মী হিচাপে কাম কৰাৰ বাবে মই যিটো সুবিধা বা সুযোগ পালোঁ সেইটো হৈছে জুবিন দাৰ লগত পাওঁতে মোৰ এই কথাটো বাৰে বাৰে অনুভৱ হৈছিল যে মই মানে মোক কওঁতেও তেনেকৈ কয় যে কি কৰি আছোঁ যদি মই কিবা কাৰণত কওঁ যে শুই আছোঁ শুবলৈ আহিছোঁ ইয়াত আউট গান এটা আছে লিখিব লাগে মোক গাড়ীখন পঠিয়াই দিছোঁ এই যে মানে নিশা 2 বজাতো তেওঁ ভাগৰা নাইকিয়া অলৰেডি তেওঁ অসমীয়া সংগীতত 30 বছৰ দিয়াৰ পাছতো আকৌ এটা নতুন সৃষ্টিৰ বাবে আকৌ এটা মানে হেঁপাহ সেইটো বিশেষভাৱে প্ৰত্যেকেই শিকিবলগীয়া মানে মই এটা বিশেষ কথা বুলি ভাবোঁ আৰু নতুন প্ৰজন্মই বিশেষভাৱে শিকিবলগীয়া কথা আৰু সৰল খুব শিশুসুলভ এই সকলোবিলাক কথা প্ৰত্যেকেই হয়তো সকলো সময়তে অনুভৱ কৰিছে যিকোনো মুহূৰ্ততে তেওঁৰ মনলৈ অহা ভাৱটো সেই ধৰণে প্ৰকাশ কৰি দিয়া কথাটো আছে কিন্তু এই মুহূৰ্তত মই এটা কথা বিশেষভাৱে আপুনি কোৱাৰ কাৰণে মই কওঁ যে বহু সময়তে আমি জুবিন দাক খুব বিশৃংখল খুব অস্থিৰ খুব মানে কি কয় ওপৰা উপৰি এনেকুৱা ধৰণে কাম কৰি থকাৰ বাবে আমি হয়তো ভাবি থাকিলোঁ হয়তো তেওঁ দুপাত জোতা 2 ৰঙৰ পিন্ধে বেলেগ ৰঙী অদ্ভুত ধৰণৰ এটা পেণ্ট পিন্ধিব পাৰে বেলেগ ধৰণৰ চাৰ্ট পিন্ধে বেলেগ ধৰণৰ মূৰত পাগুৰি মাৰে বা এই ধৰণৰ কথাবিলাকেৰে তেওঁ সদায় আমি শিথিল বা চিজিল ধৰণৰ কথা এটা চিন্তা নকৰিলোঁ কিন্তু মই ভাবোঁ যে আজিৰ পৰা এই শ্ব'টোৰ পৰা এটা যাত্ৰা আৰম্ভ হওক যে জুবিন গাৰ্গ পৃথিৱীৰ আটাইতকৈ চিজিল মানুহ আছিল যদিহে চিজিল নহ'লহেঁতেন ইমান ধুনীয়া সংগীত কেতিয়াও কৰিব নোৱাৰিলে একদম খুব সুন্দৰ কথা কৈছে একদম খুব বেছি মিউজিকেলি খুব বেছি
চিজিল নহ'লে আপুনি ভাবি চাওকচোন যে এটা গানৰ আপোনাৰ বুকুত আহি সোমাই থিতাপি লৈ আপোনাৰ জীৱনটো জীয়াই থাকিব পৰাৰ সেই যিটো অনামিকাৰ পৰা আৰম্ভ কৰি পেলাই নিয়াৰিকৈ প্ৰত্যেক দিনাখনে কৰি থাকিলে তেওঁৰ ভিতৰত সেই সৃষ্টিশীলতাৰ চিজিল মানুহজন নাথাকিলে মানে এইটো সম্ভৱ নাই একদম ঠিকেই কৈছা এইটো কথা অনন্ত মই আকৌ তোমাৰ কাষলৈ আহিছোঁ তুমি জুবিন গাৰ্গৰ গীত চৰ্চা কৰা বুলি মই গম পাওঁ এতিয়া জুবিন গাৰ্গৰ অনুপস্থিতিত তোমালোক উঠি অহা প্ৰজন্মৰ প্ৰতিনিধিৰ হাতত বহুত কিন্তু গুৰু দায়িত্ব আহিছে কাৰণ শশাংক সমীৰহঁতে যেনেকৈ গীতি সাহিত্যটোক আগুৱাই লৈ যাব লাগিব তেনেকৈ গায়কী শৈলীটোক মই ভাবোঁ যে তোমালোকৰ নিচিনা উঠি অহা যিবিলাক যুৱক যুৱতী আছে তেওঁলোকে আগুৱাই লৈ যাব লাগিব আজি জুবিন গাৰ্গৰ জন্মদিনত সেইকাৰণে তোমাক মই সুদূৰ সেই চিলাপথাৰৰ পৰা মাতি আনিছোঁ আৰু তুমি মোক কৈছিলাই যে মই কেতিয়াও টিভিত তেনেকৈ শ্ব' কৰি পোৱা নাই টিভিত কোনো অনুষ্ঠান এনেকৈ লাইভ শ্ব' কৰি পোৱা নাই তথাপি মই কৈছিলোঁ যে একো নহয় তুমি পাৰিবা এই মুহূৰ্তত মই জুবিন গাৰ্গৰ জন্মদিনত তেখেতক সোঁৱৰণ কৰি যদি তোমাক মই অভিনন্দন জনাবলৈ কওঁ জন্মদিনৰ শুভেচ্ছা জনাই তেখেত কায়িকভাৱে নাই কিন্তু আমাৰ সকলোৰে হৃদয়ত আছে মন মগজুত আছে তুমিও নিজৰ বুকুত খোদিত কৰি লৈছা তুমি ভূপেন হাজৰিকাৰ গীতো গোৱা মই জানো আন শিল্পীৰ গীতো গোৱা কিন্তু জুবিন গাৰ্গৰ গীতবিলাক তুমি বেছি প্ৰাণ ঢালি গাবলৈ চেষ্টা কৰিছা বুলি মই শুনিছিলোঁ কোনকেইটা কথা ক'বা এতিয়া দাদা মই সৰুৰ পৰাই যেতিয়াৰ পৰা গান মানে মই বুজি পাওঁ অসমীয়া গান বা হওক যিকোনো গান হওক তেতিয়াৰ পৰাই দাদাক মই ভাল পাওঁ মানে মোৰ দাদা মোৰ হৃদয়ত মানে তেতিয়াৰ পৰাই আছে যিখিনি গান দাদাই গায় সেইখিনি মোৰ মানে একদম দুবাৰমান গালে মানে অকণমান আহে যেন লাগে এতিয়া একেবাৰে মানে মই শিকিয়ে লওঁ মানে গোটেইখিনি গান এতিয়া দাদাৰ গানটোতো বহুত গান আছে সেইখিনিতো শিকিব নোৱাৰিম গোটেইখিনি কিন্তু কণ্টিনিউ কৰি যাম যিমানখিনি দাদাইও গালে বা যিখিনি দাদাই সৃষ্টি কৰিলে সেইখিনি আমি আগুৱাই লৈ যোৱাত আমি দৃঢ় প্ৰতিজ্ঞ অকল গালেই নহ'ব মানে শুদ্ধ ৰূপত উচ্চাৰণৰ পৰা ধৰি একেবাৰে জুবিন গাৰ্গৰ যিটো মানে গানৰ প্ৰতি থকা যিটো প্ৰাণ একেবাৰে প্ৰাণ ঢালি গোৱা যিটো তেওঁ শৈলী আছিল সেইটো তোমালোকে কিন্তু মই ভাবোঁ ধৰি ৰাখিব লাগিব চেষ্টা কৰি আছোঁ ন আমি আগুৱাই লৈ যাম প্ৰতিজ্ঞ বাৰু তুমিতো এনেই মিচিং জনগোষ্ঠীৰ মাজত তুমি খুব জনপ্ৰিয় তুমি ভইচ অফ মিচিঙৰ প্ৰথমটো ছেছনৰে তুমি উইনাৰ আছিলা ন লাহে লাহে তুমি এতিয়া কিন্তু মই ভাবোঁ অকল মিচিং জনগোষ্ঠীৰ মাজতে তুমি নিজক জনপ্ৰিয় কৰি ৰাখিলে নহ'ব কিছু দায়বদ্ধতাৰে নিষ্ঠাৰে তুমি অসমীয়া সংগীতৰ ক্ষেত্ৰখনতো তুমি সোমাবলৈ চেষ্টা কৰিব লাগিব হয়নে নহয় যিমান পাৰোঁ চেষ্টা কৰি থাকিম না ভালকৈ গোৱাখিনিও আগুৱাই লৈ যাম বাৰু যিমানখিনি পাৰোঁ আৰু আজিৰ দিনটোত সেইকাৰণেতো তোমাক মই মাতি আনিছোঁ বাৰু আমি আকৌ কথা পাতিম আকৌ গীত শুনিম 53 সংখ্যক জন্মদিনত আমি আজি জুবিন গাৰ্গক সোঁৱৰণ কৰিছোঁ তেখেতৰ গীতেৰে তেখেতৰ কিছু কথাৰে মই আকৌ অনন্তম তোমাৰ কাষলৈ আহিছোঁ আৰু এটা গীত শুনিম তাৰপিছত আমি আকৌ কথা পাতিম এবাৰ কি শুনাবা এবাৰ মই শুনেৰে সজোৱা পজা এই গীতটি শুনাম ঠিক আছে কোনে আজি সাজিবহি
চকুলো শুকাই দেউতাৰো একে দশা পদূলিলে চাই বহুদিন হ'ল সৰু বোপাত মুখ দেখা নাই চেনেহীৰা কাষত আজি জোন তৰা নাই হালৰ গৰু গোহালিতে পথাৰো শুকাই ৰাতি হ'লে গুলিৰ শব্দ ৰজনজনাই সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আদি সাজিবহি পাৰিব দুনাই স্বাধীনতাৰ বুজ লওঁতে 100 বছৰ গ'ল বিষ্ণুজ্যোতিৰ জোনাকী দেশ এতিয়াও নহ'ল মানৱৰ মাজতে আজি দানৱৰ হুংকাৰ পঢ়া শুনা সংস্কৃতি সকলো অসাৰ এয়াই জানো সপোন আছিল কুৰি শতিকাৰ সকলোতে মাথো প্ৰশ্ন নিয়মন আচাৰ সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই এধানি এধানিকৈ মেদিনী হেৰাই সাতুৰঙি ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে দিয়াই সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আদি সাজিবহি পাৰিব দুনাই সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আদি সাজিবহি পাৰিব দুনাই ধন্যবাদ ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক অসমৰ এটা বিশেষ পৰিৱেশ পৰিস্থিতিত জুবিন গাৰ্গে লিখা মই ভাবোঁ অনবদ্য এটা শ্ৰেষ্ঠ গীত আছিল এই গীতটো যিসকলে আপোনালোকে গীতটোৰ কথাখিনি খুব সূক্ষ্মভাৱে মন কৰিছে আপোনালোকে গম পাব যে জুবিনে কি ক'ব বিচাৰিছিল আৰু কোন সময়ক এই গীতটোত তেওঁ প্ৰতিনিধিত্ব কৰাব বিচাৰিছিল মই শশাংক মই আকৌ তোমাৰ কাষলৈ আহিছোঁ প্ৰথমটো গীতেই হওক অনন্তই গোৱা এইটো গীতেই হওক তোমালোক গীতিকাৰ মানুহ বেছি ভালকৈ জানিবা কিন্তু তথাপিও এই গীতটো এই যে আলফাৰ সেই সময়ৰ একেবাৰে বিধ্বস্ত কৰা পৰিৱেশ সেনাবাহিনীৰ অত্যাচাৰৰ পৰা একেবাৰে আলফাৰ মানে ভৰপকৰ সময়ছোৱাত অসমখনৰ যিটো ছবি এই গীতটোত কিন্তু পূৰা মাত্ৰাই মই ভাবোঁ চাগে তেওঁ বিদ্যমান কৰিছিল তেনেকুৱা লাগে আচলতে জুবিনদাৰ প্ৰতিটো এলবামৰ লগতে প্ৰথম কথাটো হৈছে যে মুক্তি এলবামটো অন্যতম মানে এটা অদ্ভুত ধৰণৰ অন্যতম এটা এলবাম তেওঁৰ গীতি সাহিত্যৰ পৰা আৰম্ভ কৰি তেওঁ সুৰৰ পৰা আৰম্ভ কৰি তেওঁ মিউজিকেল চেন্সৰ পৰা আৰম্ভ কৰি গায়কী শৈলীৰ পৰা আৰম্ভ কৰি এটা অন্যতম মানে এলবাম গোটেইকেইটা এলবামৰ ভিতৰত এটা কিবা বেলেগ ধৰণৰ পৃথক এলবাম যেন মোৰ সদায় বোধ হয় মুক্তিটো মানে অদ্ভুত ধৰণৰ মানে মই এইটো ভাবোঁ যে অন্যতম শ্ৰেষ্ঠ তেওঁৰ এলবাম অসমীয়া সংগীতত হোৱা এলবাম যিটো মানে পৰিৱেশ বা অভ্যাস সেইটোত এটা অন্যতম সৃষ্টি মুক্তি এলবামটো আৰু বিশেষভাৱে তেওঁৰ গানৰ ওপৰত তেওঁৰ গীতি সাহিত্যৰ ওপৰত এই ধৰণৰ কথা ক'ব পৰাকৈ আচলতে মোৰ একেবাৰে ধৃষ্টতা নাইকিয়া যিহেতু ময়ো গীতি সাহিত্যৰ চৰ্চা কৰিব বিচৰা এজন ছাত্ৰহে আৰু আজীৱন সেইটো কৰিবলৈ চেষ্টা কৰিম
না শশাংক মই এটা কথা খোলাকৈ কৈ দিছোঁ যে তোমাতকৈ জ্যেষ্ঠ বহুত ডাঙৰ গীতিকাৰ আছে প্ৰতিষ্ঠিত গীতিকাৰ সুৰকাৰ সকলো আছে কিন্তু মই আজি কিয় মাতিছোঁ যে জুবিন গাৰ্গৰ লগত তোমাৰ এটা বেলেগ সম্পৰ্ক আছিলতো আৰু জুবিনে এইটো কথা ব্যক্তিগতভাৱেও মই জানো দিয়াচোন তোমাক কেনেকৈ গীত এটা লিখিবলৈ ধমকি দিয়ে বা বাধ্য কৰায় শুই থকা ল'ৰাটোক কেনেকৈ মাতি আনি এটা পৰিৱেশ কৈ দিয়ে তাৰপিছত লিখ বুলি কৈ কেনেকুৱা গীত লিখিবলৈ বহুৱাই বাধ্য কৰায় একান্ত ছাত্ৰ বাধ্যৰ দৰে তুমি কেনেকৈ গীত লিখিছিলা কিছু কথা জানো কাৰণেই আচলতে মই আজি তোমাক মাতি আনিছোঁ আচলতে কি মানে এনেকুৱা ধৰণে কথা পাতিবলগীয়া হৈছে আৰু আজি সকলো প্ৰদীপ দাহঁত আছে হীৰেশ দাহঁত আছে সকলোৱে মিউজিকটো আজিৰ দিনটোত আমি মিউজিকটো কৰি থাকোঁতে কেনেকুৱা লাগি আছে আমি আজি ফিল কৰিছোঁ মানে আছোঁ যদিও আছোত নাই তাৰমানে কিবা মানে সেই সময়কণত নাই নিচিনা হৈ আছে যি নহওক মানে বিশেষভাৱে কওঁ এই ধৰণৰ গানবিলাকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মানে যদি আপুনি সোধে যে জুবিন দাই বিভিন্ন ধৰণৰ পৃথিৱীত মানে সকলোবিলাক কথা খুব নিয়াৰিকৈ তেওঁ জানিছিল বা পঢ়িছিল বা জানিবলৈ খুব অনবৰতে মানে কি বুলি কয় অনুসন্ধিত হোৱা এটা মন থাকে যে সেই মনটোৱে তেওঁ সদায় ঘূৰি ফুৰিছিলে গতিকে সেই কথাই মই জানো যে তেওঁ বিভিন্ন সময়তে জানে যে পৃথিৱীত ইতিমধ্যে সাহিত্যৰ চৰ্চাৰ বিভিন্ন ইজিম পাৰ হৈ গৈছে আহি পেলাই আজি মেজিক ৰিয়েলিজিমতো মানে সাহিত্য সোমাইছেহি বা আৰু ইজিমলৈ গৈ আছে পষ্ট ইম্প্ৰেছনিজিম কিন্তু তেওঁ সদায় সীমাবদ্ধ সদায় সেই ৰোমাণ্টিচিজিমত ৰাখি থ'লে কাৰণ জানে বা তেওঁ বিশ্বাস কৰিছিল যে পৃথিৱীৰ সকলো মানুহে এই বাটেৰে পাৰ কৰি আহোঁতে ৰোমাণ্টিচিজিমৰ যিটো সোৱাদ সেইটো কেতিয়াও এৰি বা এৰাই চলিব কেতিয়াও নোৱাৰে সেইটো কাৰণে সদায় তেওঁৰ গীতি সাহিত্যতেই হওক বা আপুনি সুৰৰ কথাও ক'ব পাৰে বা গোটেই সংৰচনাটো যিটো কৰে তাত ৰোমাণ্টিচিজিমৰ এটা বৰ ধুনীয়া মিঠা প্ৰভাৱ এটা তেওঁ লৈ গৈ থাকে এতিয়া মই এই গানটো বিশেষভাৱে শুনি থাকোঁতে মোৰ মনলৈ অহা যে 90 দশকৰ আৰু এটা বস্তু হয় যে যিমানবিলাক সৃষ্টিশীল মানুহ থাকে আপুনি চাব যে সেই নিৰ্দিষ্ট সময়ৰ যিটো পৰিৱেশ সেই পৰিৱেশৰ আঘাতটো তেওঁ বৰ বেলেগ ধৰণে লয় আৰু সেই পৰিৱেশেৰে আচলতে পৰিৱেশ পৰিস্থিতিৰে পৃথিৱীৰ প্ৰত্যেকজন মানুহ নিৰ্মাণ হয় গতিকে শিল্পীসকলো তাৰ ব্যতিক্ৰম কেতিয়াও নহয় কিন্তু তাৰ সেই আঘাতটো তেওঁলোক বৰ অদ্ভুত ধৰণে পায় যি 90 দশক বা 80 দশকৰ সেই সন্ত্ৰাসবাদৰ সময় তেওঁ এয়া অকল আলফা বুলি নহয় কোনো সন্ত্ৰাসবাদকেই তেওঁ কেতিয়াও কোনো হিংসাকে তেওঁ মানে ছাপৰ্ট নকৰি পেলাই আচলতে এই গানটো লিখা যেন মোৰ বহুত সময়তে ফিল হয় আৰু অত্যন্ত অসমক ভাল পোৱাৰ বাবেই তেওঁ সেই জ্যোতি বিষ্ণুৰ অসমখন নহ'ল বুলি যে লিখিছে মানে 100 বছৰ হৈ গ'ল স্বাধীনতাৰ সোৱাদ ল'ব বিচৰা কিন্তু তাত দুটা কথা আছে মানে আমি অনাচাৰ কিন্তু এই গোটেই কথাটোত মানে বিভিন্ন ধৰণৰ তেওঁ গীতি সাহিত্যটো গৈছে যদিও সকলোবিলাক কথা আছে যে সেই সময়খিনিত হোৱা সন্ত্ৰাসবাদ হাহাকাৰ সকলোবিলাকৰ মাজত এটা বৰ ইণ্টাৰেষ্টিং লাইন আছে তেওঁ যদি আপুনি চাই বুঢ়ীয়াৰ জুহালতে আজি চকুলো শুকাই দেউতাৰ একেদশা পদূলিলে চাই বহুদিন হ'ল সৰু বোপাৰ মুখ দেখা নাই এইখিনিলৈকে চব ঠিকে আৰু সেই সময়ৰ পৰ্যায়ৰ তো তাৰ মাজত হঠাৎ তেওঁ আছে যে হেৰি বহীখন লৈ লোৱা তুমি হালৰ গৰু আজি গোহালিতে পথাৰো শুকায় হালৰ গৰু আজি গোহালিতে পথাৰো শুকায় তেওঁ এটা জাষ্ট লাইন যিটোৰ পৰা তেওঁ ভৱিষ্যতবাণীটো কৈছে যদি এনেদৰে থাকিবলৈ হয় যিটো নতুন প্ৰজন্মই খেতি কৰিব তাৰমানে সেইটো কিন্তু বন্ধ হৈ যাব পথাৰ শুকাইছে সেই যে মানে প্ৰতিটো প্ৰজন্মত যদি সেই খেতিৰ মানে কৰাৰ পৰ্যায়লৈ যদি নাযায় আপুনি গোটেই গানটোত তাৰ কোনো আভাস বেলেগ ধৰণে নাপায় এটা জাষ্ট বাক্য আছে জাষ্ট এইটোৱেই যে গোহালিতে গৰু মানে হেৰি হয় পথাৰো শুকায় তাৰ যিটো মানে মিঠা বা আৰ্তনাদ মানে সেইটো কোনোবাখিনি সময়ত তেওঁ য'তে নাথাকক সেইটো অসমখনৰ প্ৰতি থকা দায়বদ্ধতা বা যি ধৰণে নকওক সেই ফিলটো মানে নথকাকৈ এই গানটো কেতিয়াও সৃষ্টি হ'ব নোৱাৰে আৰু সেইটোৱে মই ভাবোঁ যে জুবিন গাৰ্গৰ ব্যতিক্ৰমিতা একদম ঠিক কথা কৈছে প্ৰিয় দৰ্শক সাহিত্য হৈছে সমাজৰ দাপোন সাহিত্যত সমাজখনক প্ৰতিফলন ঘটোৱা হয় সেয়া আপুনি কি নাটক সেয়া কি আপুনি গল্প সেয়া কি আপুনি উপন্যাস কি আপুনি কবিতা কি গীত এই যে সমীৰে যিকেইটা কথা কৈছে আমি যদি চাওঁ তেনেহ'লে দেখিম যে আমি যিসকলক লগ পাইছিলোঁ আমি জ্যোতিপ্ৰসাদক লগ পোৱা নাই আমি বিষ্ণুৰাভাক লগ পোৱা নাই যিহেতু আধুনিক অসমীয়া সংগীতৰ সৌজ নিৰ্মাণ কৰা সকলৰ কথা যদি আমি কওঁ তেনেহ'লে আমি কাক লগ পাইছিলোঁ আমি সুধাকণ্ঠ ভূপেন হাজৰিকাক লগ পাইছোঁ আমি নৱকান্ত বৰুৱাক লগ পাইছোঁ আমি বীৰেন্দ্ৰনাথ দত্তক লগ পাইছোঁ আমি তফজ্জুল আলীক লগ পাইছোঁ আমি হীৰেণ ভট্টাচাৰ্যক লগ পাইছোঁ আমি কেশৱ মহন্ত ছাৰক লগ পাইছোঁ এইসকলে যিটো যাত্ৰা আৰম্ভ কৰিছিল তাৰ পৰৱৰ্তী সময়ত এই যিসকল ডেকা বন্ধু ওলাই আহিছিল সেইসকলৰ ভিতৰত এই জুবিন গাৰ্গ মানস ৰবীন দিগন্ত ভাৰতী এইসকলে যিটো সৌজ নিৰ্মাণ কৰিছিল এই ভূপেনদাৰ যিটো শৈলী সমাজ নিৰ্মাণ কৰিবৰ কাৰণে দেশ নিৰ্মাণ কৰিবৰ কাৰণে
জাতি গঠন প্ৰক্ৰিয়াক শক্তিশালী ৰূপ দিবৰ কাৰণে যিটো প্ৰয়াস কৰিছিল এই জুবিনৰ এই গীতটো তেনেকুৱা এটা গীতেই সেই সময়ৰ যদি এখন নাটক আপুনি চাই নাটকত অসমৰ সমাজ ব্যৱস্থা সন্ত্ৰাসবাদ ৰাষ্ট্ৰ সন্ত্ৰাস সেইবিলাক আপুনি দেখিবলৈ পাইছিল আৰু এই গীতটোতো একেই এটা গীত হিচাপে গীতিকাৰ হিচাপে জুবিন গাৰ্গে সেই সময়খিনিকো ধৰি ৰাখিছে আৰু শশাংকই সমীৰে যি ধৰণে কৈছে যে সকলো সন্ত্ৰাসবাদৰ জুবিনে বিৰোধিতা কৰিছিল উগ্ৰবাদ তেওঁ কেতিয়াও পোষকতা কৰা নাছিল হালৰ গৰু গোহালিতেই পথাৰো শুকায় এটা বাক্যত গোটেই মহাভাৰতখন তেখেতে দেখুৱাই থৈ গৈছে আচলতে মানে এই সময়ও ভৱিষ্যত সময়ও ভৱিষ্যত দুইখিনিক দেখাই থৈ গৈছে প্ৰিয় দৰ্শক আজি মই কৈছোঁৱেই যে জুবিন গাৰ্গৰ অনুপস্থিতিত আজি গোটেই ৰাজ্যবাসীয়ে তেখেতৰ 53 সংখ্যক জন্মদিন উদযাপন কৰিছে সকলোতে এটা সুকীয়া পৰিৱেশ আনন্দ ফূৰ্তি হাঁহি নাই আজি যোৱা কিছুদিন ধৰি অসমৰ সমাজ জীৱনত যিটো পৰিৱেশৰ সূচনা হৈ আছে এই প্ৰায় 60 দিনৰ হোৱাৰ পিছতো আমি কিন্তু তাৰ পৰা মুক্ত হ'ব পৰা নাই আজিও আমাৰ দুৰ্গোৎসৱ গৈছে আমাৰ শংকৰ উৎসৱ গৈছে আমাৰ কাতি বিহু গৈছে আমাৰ দীপান্বিতা গৈছে আমাৰ ৰাস গৈছে কিন্তু কৰবাত মানুহে আনন্দ কৰিব লাগে কাৰণে কৰিছে কিন্তু মানুহৰ কিবা এটা তাত নাই মানুহৰ ফূৰ্তি আছে কৰবাত কিন্তু সেই ফূৰ্তিত মানুহৰ হাঁহি নাই মানুহৰ সমাৱেশ ঘটিছে অজস্ৰ ৰাসৰ স্থলীতেই কওক শংকৰ উৎসৱতেই কওক মানুহ উবুৰি খাই পৰিছে কিন্তু সেই সমাৱেশতো কিবা এটা সমাদৰ নাই চাগে মানুহৰ বুকুত কিবা এটা খালী হৈ আছে আৰু সেই খালীটোৱে কি এই জুবিন গাৰ্গৰ অনুপস্থিতি আৰু তেখেতৰ অনুপস্থিতিত অকণমান আমি শ্ৰদ্ধা জনাইছোঁ আকৌ কৈছোঁ হেপী বাৰ্থডে জুবিন গাৰ্গ আপুনি য'তেই আছে শান্তিত থাকক অনন্ত আৰু এটা গীত শুনি ল'ম তাৰপিছত আকৌ আমি কথা পাতিম মায়া মাথো মায়া এই গীতটিৰ নাম এবাৰ মায়া খুব বঢ়িয়া গোৱা মায়া মাথো মায়া
মায়াবিনী সেই ৰাতি আহিছিলো কাষলে তোমাৰ দুখ হ'বলে হাঁহি হাঁহি সাৱতি না অশ্ৰু ভৰা অনুভূতিবোৰ মনৰ গোপনে মৰমৰ মায়া বিতৃষা দিবহি মাথো বেদনা মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিব দূৰণিৰ জোনাকী হৈ ৰলা কিয় মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া 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 মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া থেংক ইউ ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক মই কৈছোঁৱেই যে আজি কোনো প্ৰতিষ্ঠিত গায়ক গায়িকাক আমি ষ্টুডিঅ'ৰ অতিথি কৰা নাই একদম ভিতৰুৱা গাঁৱৰ জোনাই সেই চিলাপথাৰৰ এই অনন্তক মাতি আনিছোঁ আপোনালোকে দূৰৰ পৰা আশীৰ্বাদ কৰক এই কাৰণে যে জুবিন গাৰ্গৰ জন্মদিনটোত তেওঁ জুবিনৰ গীত প্ৰাণ ঢালি গাবলৈ চেষ্টা কৰিছে মই গানৰ বিচাৰকো নহয় বিশাৰদো নহয় কিন্তু শুনি ভাল পাওঁ এজন ভাল শ্ৰোতা আৰু মই ভাবোঁ অনন্তই চাগে চেষ্টা কৰিছে ন সমীৰ নিশ্চয় ভাল লাগিছে ভাল গাইছে ধুনীয়া গাইছে সমীৰ এই গীতটো আমি ভূপেন হাজৰিকাৰ গীত শুনি শুনি আমি ডাঙৰ হোৱা যিটো আমি প্ৰজন্ম আছিলোঁ মই ভাবোঁ চাগে সেই তেতিয়ালৈকে আমি ভূপেন হাজৰিকাৰ গীতৰ মাজতেই আবদ্ধ আছিলোঁ এই গীতটোৱে আমাৰ বয়সৰ যিবিলাক আমি ল'ৰা ছোৱালী আছিলোঁ তেতিয়া আমাক এটা নতুন শিহৰণ দিছিলে যেতিয়া প্ৰথম এই গীতটো ওলাইছিল তুমি এই গীতটোক কেনেকৈ বিশ্লেষণ কৰা আচলতে কথাটো কেনেকুৱা ধৰণৰ হয় যে সংগীত বা সকলোৱে কয় সৃষ্টিশীল সকলো কথা এখন নদীৰ নিচিনা হয় চ' কুলু 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 কুলুকৈ বৈ আহে কোনোবাখন সৰসৰাই বৈ আহে তো ভূপেনদাৰ গানবিলাকে আমাক ইমান বেছিকৈ মানে মস্তিষ্কত মানে গোটেই একদম কোলাহল দি পেলাই আৰু বুকুত বেলেগ ধৰণৰ পৰিৱেশ দিছিলে কিন্তু সেই একেখিনি সময়তে আকৌ মানে নদীৰ পূৰা সোঁতটো বৈ থকাৰ মাজতে আকৌ কিছু লাহে লাহে কাষে কাষে কুলু কুলুকৈ বৈ থাকেতো সেই কাষে কাষে কিন্তু আৰু কিছুমান আহি আছিলে যাৰ বাবে আহি থাকোঁতে আমি আচলতে এইটো পাইছোঁহি তাৰ মাজে মাজে ধৰি লওক আপুনি আমি জয়ন্ত হাজৰিকাক পাইছোঁ আমি খগেন মহন্তক পাইছোঁ সেই সময়তে সেই বেলেগ এটা পৰ্যায়লৈ যাব পাৰে ৱেষ্টাৰ্ণাইজ মানে মিউজিকলৈ আমি অসমীয়া সংগীতে অলপ বেলেগ ধৰণৰ ঢৌলীয়া জয়ন্ত হাজৰিকাই অকণমান নিছে অৰুণ দাসে অকণমান নিছে তেওঁ অকণমান আমাৰ ৰাজেন গোহাঁইহঁতে কৰিছে সৈয়দ চাদুল্লাহ দেৱহঁতে কৰিছে ঠিক একে সময়তে জিতুল দাহঁতেও কৰিছে আহি আমি হঠাৎ এইখিনি জেগা পাওঁতে আমি একচেপ্টেঞ্চটো অকণমান বেলেগ ধৰণৰ সংগীতেৰে বৰ বেলেগ ধৰণৰ সোৱাদ এটা পোৱাৰ নিচিনা হৈছে যিটো পাশ্চাত্যৰ ঢৌৰে সন্মিলিত কিন্তু আমাৰ নট মানে এইটোৱেই নহয় যে অসমীয়া কথাত গানটো গাইছে মানে তাত কিবা ধৰণে অসমীয়াকৰণ হৈ আছে গোটেই কথাটো আৰু জুবিনদাৰ কণ্ঠ যিটো মানে বহু শতিকাত জন্ম হোৱা এটা মৌ মিঠা ধুনীয়া কথা বা ধুনীয়া এটা মানে কণ্ঠ যিটোৱে আমাক এই বুকুত মানে সেই ছবিখন আঁকিছিলে আৰু এই গানটো তেওঁ নিজেই লিখা কথাবিলাকৰ কথা এইটো কাৰণে বেছিকৈ আচলতে ওলাইছে মোৰ কাৰণে প্ৰথমৰ পৰা সেই কথাটো কিবা নহয় কিবা ধৰণেৰে মই খুব বেছি চাগে মাইনিউটলি চাই আছিলোঁ যে এইটো যদি এনেকৈ হয় এইটো এনেকুৱা কেলৈ হয় তেওঁৰ গানৰ এটা অন্যতম কথাটো হৈছে তাৰ আগলৈকে আমি যিমানবিলাক গান আপুনি চাই প্ৰতিগৰাকী গীতিকাৰৰ তাত কি হয় এটা বিষয় নিৰ্মাণ কৰি লৈ পেলাই তাত যিবিলাক চিত্ৰকল্প হয় নিৰ্মাণ কৰে এজন গীতিকাৰে মই এগিলাচ পানী খাম তাৰ ওচৰে পাজৰে পানীখিনিৰ চিত্ৰকল্পটো ওচৰে পাজৰে নি পেলাই আপোনাক মানে মিউজিক বা গান হৈছে সদায় এটা ইমাজিনেৰী ৱৰ্ল্ডলৈ লৈ যোৱা কথা আপুনি গান এটা শুনি পেলাই কল্পনাৰ পৃথিৱীখনলৈ লৈ যাব পৰাটোৱে তো সেইকাৰণে মানে বহু সময়তে
মই নিজে ভাবি থকা কথা এটা মোক ভাইমন দাই কৈছিলে 2009-10 চন মানতে কিবা কথা এটা কৈছিলে যেতিয়া এতিয়া যে অডিঅ' ভিজুৱেল হৈ গ'ল গান এটা ওলালে মানে ভিডিঅ' কৰাৰ গোটেই কথা ওলালে ভাইমন দাই এদিন মই কিবা কথাত মানে ক'লে কিবা কথা পাতি থাকোঁতে কৈছিলে গান আৰু চোৱা বস্তু নহয় ন শুনা বস্তুহে মানে গানটো আমি শুনি পেলাই আমি সেই ৰেডিঅ'ত শুনাৰ তাৰপিছতে আমি যি কল্পনা কৰোঁ ন যে এনেকুৱা হ'ব আপুনি আপোনাৰ কল্পনাৰে আপোনাৰ পথাৰখন বেলেগ হয় মোৰ কল্পনাৰে মোৰ পথাৰখন বেলেগ ধৰণৰ হয় সেই ইমাজিনেৰী ৱৰ্ল্ডলৈ লৈ যাব পৰাকৈ মানে কি হয় সেই চিত্ৰকল্পবিলাক তেনেকুৱা নিৰ্মাণ কিন্তু জুবিন দাৰ ক্ষেত্ৰত মই সদায় দেখোঁ যে বিৰাট অস্থিৰ এই চিত্ৰকল্পটো ইয়াৰ এই চিত্ৰকল্পটো তাৰ এই চিত্ৰকল্পটো তাৰ সন্মিলিত মানে এখন মানে বিৰাট মহাকাশ একেলগ কৰে আৰু মায়া মাথো মায়া গানটোত মানে বহুত সময়তে যদিও ৰোমান্টিক ফিল হৈ থাকে অবভিয়াছলি ৰোমান্টিচিজমৰ ওপৰত কৰা গান কিন্তু গীতি সাহিত্যত ক'ৰবাত মোৰ এনেকুৱা লাগে 18-19 বছৰীয়া এজন ল'ৰা আমি কি হয় না কিবা এটা কাম কৰিব বিচাৰোঁতে যে পোৱা নোপোৱাৰ এটা হাহাকাৰ থাকে যে এইটোলৈ মই যাম নে এইটোলৈ মই নাযাম নে পাম নে নাপাম নে সেই হাহাকাৰটোত কৰা গান নিচিনা মোৰ লাগি থাকে মায়া মায়া মাথো মায়া তুমি জানো সঁচা তুমি কেতিয়াবা সুধিছিলানে তেখেতক এই গীতটোৰ কথা কেতিয়াবা বিভিন্ন ধৰণে কিবা কিবি সুধি থাকোঁ মানে একদম পাৰ্টিকুলাৰলি মই তেওঁক কৈছিলোঁ যে মই এই গানটোৰ অন্যতমভাৱে প্ৰথম অন্তৰাটো আচৰিত ধৰণে ভাল পাওঁ সাগৰৰ দৰে গভীৰ তুমি অনা মৰমকে লৈ আছো সিজিয়াই দেহে মনে আছা যদি বাৰে বাৰে গুচি যোৱা কিয় মোক কন্দুৱাই তাকেতো মানে 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 কিবা অদ্ভুত ধৰণৰ এটা মানে কিবা অনবদ্য ভাল লাগে তাৰমানে ভাল লগা সুখানি সুজিটো বেলেগ তাৰমানে সেই যে গীতি সাহিত্যৰ মজাটোতো সেইটোৱেই ন আপুনি কেনেকুৱা ধৰণে মানে সেই তাত খেলিব যিটো কথাৰ কাৰণে আমি কবিতাকে থাকিলেও ক'ব নোৱাৰাকৈ হিউদাক কেলে ভাল পাওঁ আমি নিজে নাজানো চ' একেবাৰে ডেকা বয়সত যদিও মানে এইটো কথা মানে প্ৰযোজ্য নহয় এই সময়ত তথাপি কওঁ যে আমি পটককৈ আমাৰ সন্মুখেদি ধুনীয়া ছোৱালী এজনী পাৰ হৈ গ'লে কিয় হিউদাৰ কবিতাৰ শাৰী কেইটামান ওলাই আহে চ' সেই যে মিঠা লগা গোটেই কাৰবাৰটো সেই কথাটো মানে সেই মানে এই গানটোত মায়া মাথো মায়াত আছে আৰু মায়া মাথো মায়াত মই সেই ভাবোঁ যে নতুন প্ৰজন্মই কিবা এটা কৰিব বিচাৰে মই ইঞ্জিনিয়াৰে হ'ম মই ডক্টৰেই হ'ম এই কথাবিলাক লাহে লাহে নোহোৱা হোৱাৰ পাছত যে মই পেইণ্টাৰ হ'ম যে মই গীটাৰ বজায়ে থাকিম বা মই কবিতাই লিখিম বা মই নহয় বোলে গ্ৰাফিক ডিজাইনাৰ হ'ম এই যে দুদুল্যমান এটা অৱস্থাৰ মানে গৈ পাম নাপাম সেই হাহাকাৰটো লিখা এটা মিঠা গীত নিচিনা মোৰ লাগি থাকে মানে সাগৰৰ দৰে গভীৰ একদম ঠিক কৈছা আৰু এটা কথা যে এই গীতটোৰ মানে এলবামৰ কথাৰ কাৰণে মই কৈছোঁ যে ভূপেন হাজৰিকাৰ মানে ৰেডিঅ'তেই হওক কেছেটতেই হওক তেতিয়া আমি একদম সৰুৰ পৰা তেনেকৈ ডাঙৰ হৈছোঁতো তাৰপিছত লাহে লাহে যিবিলাক পৰিৱৰ্তন আহিছিলে বিজয় ভূঞা লুনা সোণোৱাল তেওঁলোকৰ এটা বেলেগ গীত আমি শুনিছিলোঁ তাৰপিছত জিতুল সোণোৱালৰ মৰমী লগৰী আহিছে ইয়াৰ আগে সেইবিলাক আমি শুনিছোঁ তাৰপিছত হঠাৎ কিন্তু অনামিকাৰ পৰা এই মায়ালে এই সময়খিনিৰ সেই পৰিৱেশটো বহুত বেলেগ আছিলে মানে বেলেগ ধৰণৰ কিন্তু 90 দশকৰ সেই আৰম্ভণিৰ সময় কিবা যেন বেলেগ ধৰণৰ এটা নতুন আকৌ নতুন হ'ব পৰা এটা এই কেছেটটো যেতিয়া ওলাইছে এইটোৱে গোটেই সকলোতে বাজি থাকে মই ভাবোঁ আৰু বিশেষকৈ আমাৰ দুটা জেগাত এতিয়াহে মানুহৰ প্ৰাইভেট গাড়ী বেছি হ'ল তেতিয়াতো বাছৰ জাৰ্ণিটোৱেই সকলোৱে আছিলে জখলাবন্ধা এইফালে আমনি নাইট ছুপাৰত নামিলে সেই সময়ত যেতিয়া এই কেছেটটো ওলাইছে আমনিৰ প্ৰত্যেকখন হোটেলৰ আৰু কেছেটৰ দোকানত এইটোৱে তেতিয়া বাজি থাকে জখলাবন্ধাত এইটোৱে তেতিয়া বাজি থাকে সেই সময়খিনিত অনামিকা এলবামটোৱে তেনেকৈ ধৰি লওক বেলেগ এলবামত ঠাইবিলাকত সেই জনবহুল ঠাইবিলাকত মানে আমনিত হওক জখলাবন্ধাত হওক বিশ্বনাথ চাৰিআলিত হওক এনেকুৱা ধৰণৰ ঠাইবিলাকত বাজিছে য'ত বাছবিলাক আহি পেলাই ৰয় মায়া এলবামটোৰে কি হৈছে তাৰমানে সকলোবিলাক মই ভাবোঁ যে অসমৰ প্ৰতিখন গাঁৱত এটা প্ৰতিযোগিতা হৈছিলে কাৰণ সকলোৰে ঘৰলৈ এই ডেক বা এনেকুৱা টেপ ৰেকৰ্ডাৰ কিনিবলৈ আৰম্ভ কৰিলে আৰু কথাটো হ'ল যে মই আগতে কিনিছোঁ কাৰণে মই অকণমান ডাঙৰকৈ বজাওঁ সিঘৰে যাতে শুনে আৰু সিঘৰে তইহে কিনিছ নেকি বোলে বেলেগ এটা গান মই আৰু ডাঙৰকৈ বজাওঁ খুব ডেক আৰু টেপ কিনাৰ প্ৰতিযোগিতা হৈছিল সেই সময়ত মোটামুটি সেইখিনি সময়ত মানে আমাৰো মানে প্ৰত্যেকজন মানুহক কেনেকৈ মিউজিকেল কৰিব পাৰি ন যে আপুনি যদি কলহ এটা কিনি আনি পেলাই স্পীকাৰ এটা ওলোটাকৈ থৈ পেলাই নবজায় তেতিয়াহ'লে আপোনাৰ ঘৰত মানে নায়েই মিউজিক চিষ্টেম এনেকুৱা পৰিৱেশলৈ নিৰ্মাণ কৰা প্ৰত্যেকজন ল'ৰাক মানে কোনে কি হ'বগৈ কোনোবাই খেলুৱৈ হ'ব কোনোবাই সেইটো বেংকৰ মেনেজাৰ হ'ব কিন্তু কলহ কিনিবলৈ গৈছে ঠিকেই কৈছা ধন্যবাদ জনাইছোঁ আকৌ মই অনন্ত তোমাৰ কাষলৈ আহিছোঁ আৰু এটা আমি গীত শুনিম তাৰপিছত আকৌ কথা পাতিম এবাৰ কোনটো শুনাবা এবাৰ মই তুমি চোৱা যেতিয়া দুচকু তুলি ধুনীয়া এটি জুবিন গাৰ্গৰ অন্যতম এটা শ্ৰেষ্ঠ গীত হয় ঠিক আছে
মাজতে দিগন্ত সৃষ্টিৰ পৰোক্ষ অনন্ত মেঘালী চুলি তাৰি ঢৌ খেলে ৰদালি হাঁহিতে মিচিকনি সোণাৰুৰে পাহি সজল সজল চাৱনি তৰাৰে জিলিকনি সেন্দুৰীয়া উঠোতে কথাৰে নিচুকনি বুকুৰে মাজতে দেখো জাগে সপোন চকুৰ পতা তাকি তোমাক চিকুণ বুকুৰে মাজতে দেখো জাগে সপোন চকুৰ পতা তাকি তোমাক চিকুণ তোমাৰ মৰমত জৰিলো সকলো হেৰুৱাই তুমি চোৱা যেতিয়া দুচকু তুলি মোৰ আকাশ ভাঙি নামে বিজুলি ৰদে হাঁহে ফুল ফুলে কথা ক'লে তুমি চুলেই যে বসন্ত ধুমুহাও যে প্ৰশান্ত তোমাৰ মাজতে দিগন্ত সৃষ্টিৰ পৰোক্ষ অনন্ত
অনত মই ধন্যবাদ জনাইছোঁ মোক অকণমান তুমি বহীখন দিয়াচোন মই কিবা এটা কথাৰ কাৰণে বিচাৰিছোঁ মই শশাংক মই এটা কথা সুধোঁ এই গীতটোত কিছুমান মানে এনেকুৱা শব্দ আছে সূক্ষ্মভাৱে যদি আমি মন কৰোঁ তেনেহ'লে দেখিম পিছৰ যিবিলাক শব্দ সেই শব্দবিলাকৰ এটা ছন্দৰ বেলেগ ধৰণৰ মিল আছে এতিয়া যেনে ৰ'দে হাঁহে ফুল ফুলে কথা ক'লে ফুলে ক'লে তুমি চুলেই যে বসন্ত আগত ধুমুহাও যে প্ৰশান্ত তোমাৰ মাজতেই দিগন্ত সৃষ্টি অপৰূপ অনন্ত বসন্ত প্ৰশান্ত দিগন্ত অনন্ত প্ৰত্যেকটো পিছৰ শব্দত এটা বেলেগ ধৰণৰ ছন্দ আছে একেধৰণে পিছৰ ফাললৈ যদি আমি চাওঁ গোটেই গীতটোত তেনেকুৱা বহুতখিনি আছে পুৱা দুচকু মেলি এপল দুপল আবেলি নিজন নিজন গধূলি তোমাকেই আশা পালি এই মেলি আবেলি গধূলি পালি নিয়ৰ সনা শেৱালি ভৰি আছে পদূলি এই যে লি 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 মানে মই নাজানো কিন্তু জুবিনৰ বহু গীতত এই শব্দৰ যিটো ব্যৱহাৰ মানে পিছৰ ফালে প্ৰায় এনেকুৱা ছন্দৰ এটা মিল থাকে এইটোৱে বাৰু গীতবিলাকক এটা অনন্য মাত্ৰা দিয়ে নেকি সেইটোতো মানে গীতি ধৰ্মিতাৰ অন্যতম এটা বস্তুতে ছন্দ ছন্দবদ্ধ হোৱাটো মানে বহু সময়তে প্ৰয়োজন এনেকুৱা নহয় যে হ'বই লাগিব আচলতে পৃথিৱীৰ কোনো আৰ্ট ফৰ্মতে এনেকুৱা নিয়ম নাই যে এইটোৱেই হ'ব লাগিব কিন্তু জুবিন গাৰ্গে নিজে এটা ইণ্টাৰভিউত কৈছিলে কিন্তু যে তেওঁ এনেকৈ গীত লিখি ভাল পায় বুলি কৈছিলে আৰু যে মোৰ গাই ভাল লাগে আৰু মানে গীতটো মানুহে শুনি ভাল পায় এনেকৈ বুলি কৈছিলে হয় মানে এই ছন্দবদ্ধতাটো থকাটো মানে গীতি ধৰ্মিতাৰ এটা অন্যতম ৰূপেই হয় কিন্তু এই গীতটোৰ মাজেৰে আচলতে বহু সময়তে খুব মাইনিউটলি যদি মানে সূক্ষ্মভাৱে আমি চাই জুবিন গাৰ্গৰ ভিতৰত থকা কবিজন গম পোৱা যায় আচ্ছা মই ভাবোঁ মানে তেতিয়া যেতিয়া শুনি আছিলোঁ ইমানবোৰ গান তেওঁ মুক্তি গানৰ কথাও ক'লোঁ মই বিভিন্ন গানৰ কথা শব্দৰ কথা ক'লোঁ এই গানটো শুনোতে মই এনেকুৱা ধৰণৰ অদ্ভুত আৰু এটা বস্তু হয় যে জুবিন দাই মানে বহু সময় জুবিন দাৰ লগত থকাৰ পিছত বহুত সময়তে অনুভৱ কৰিছোঁ আৰু তেওঁ কৈ থাকে ন চাইলেঞ্চটো মানে মই মিউজিক চাইলেঞ্চটো ভাল পাওঁ হঠাৎ মিউজিকটো হঠাৎ ব্ৰেক কৰি পেলাই ব্ৰেক ইভেণ্ট কৰি পেলাই খুব ভাল পায় চ' বহু সময়তে অসমীয়া সংগীতত বা অসমীয়া সাংগীতিক সকলো মানুহকেই চাইলেঞ্চ ইজ দ্য বিগেষ্ট মিউজিক বুলি এই কথাটো তেওঁ শিকাইছে তো সকলো মানে এৰেঞ্জাৰবিলাকে সেই কথাবিলাকৰ সেই মানে নিশব্দতাটোৱে মানে আটাইতকৈ শ্ৰেষ্ঠ শব্দ মানে বহু সময়তে কয় নহয় মৌনতাই শ্ৰেষ্ঠ কোলা হ'ল সেই কথাটো মানে যেন কোনোবাখিনি সময়ত তেওঁ বিচাৰি ফুৰে আৰু এই অসম্পূৰ্ণ হৈ সম্পূৰ্ণ হ'ব খোজাৰ এটা কিবা বেলেগ ধৰণৰ এটা মাদকতা তেওঁ সদায় বিচাৰি ফুৰে মানে কিবা এটা পোৱাতকৈ পাম বুলি ভাবি থকাত বা নোপোৱাৰ মাদক মানে এটা নোপোৱাত এটা বেলেগ ধৰণৰ মাদকতা থাকে যে চ' সেইটো কাৰণে আপুনি যদি চাই মানে তুমি চুলেই যে বসন্ত হয় হয়তো নক'লে কিন্তু ধুমুহাও যে প্ৰশান্ত হয় চ' তোমাৰ মাজতেই দিগন্ত হওঁ নাই কয় সেই নকৈ বোলে আধা তেওঁ মানে চিধা কথা কোৱা মানুহ যে সেই চিধা কথা কয় মানে সেই ধৰণে মই ভাবোঁ এই মানে তেওঁৰ প্ৰেক্টিচটো তেনেকুৱা ধৰণৰ হয় আৰু এটা কথা তুমি যিটো কথা কৈছা এইটো এটা খুব জুবিন গাৰ্গৰ মাজত থকা কবিজনৰ বহিঃপ্ৰকাশ ঘটা বুলি যে কৈছা আমি যদি পঢ়ি যাওঁ সঁচাকৈ এটা খুব সুন্দৰ কবিতা যেন লাগে এইটো আচলতে বহুত সময়তে মই ক'ৰবাত পালোঁ আৰু মই এইটো কথা পিছত সুধিছিলোঁ চাগে ভূপেন দাই এটা বিৰাট ধুনীয়া কথা শিকাইছিলে মানে শিকাইছে সকলোকে যে পৃথিৱীৰ প্ৰতিটো কবিতা গান নহ'বও পাৰে কিন্তু প্ৰতিটো গান একোটা নিতুল কবিতা চ' মানে কথাটো হৈছে যে কবিতা আৰু গানৰ সেই ডিফাৰেঞ্চটোৰ মাজত যে থকা সেই সূতাডালৰ যিটো পাৰ্থক্য মানে কবিজন সদায় সেই কবি গান লিখাজন সদায় গীতিকাৰ এই যে তফাতটো সেইটো কথাটো মানে এই গানটোতো আপুনি খুব বেছি বিশ্লেষণ যদি খুব ভালকৈ চায় কবি আৰু গীতিকাৰৰ সেই যিখন মৰম লগা আটোমটোকাৰী যুদ্ধৰ মাজেৰে আগবাঢ়ি অহা এটা ধুনীয়া গান যে তেওঁ নিজে এজন ভাল কবি হোৱাৰ ফলতেই এজন গীতিকাৰ হৈছে ধুনীয়াকৈ এজন সুৰকাৰ হোৱাৰ বাবেই এই ধুনীয়া গীতিকাৰ হৈছে একদম প্ৰিয় দৰ্শক শশাংক সমীৰে যিটো কথা কৈছে মই ধন্যবাদ জনাইছোঁ তেখেতক আৰু অনন্তকো ধন্যবাদ জনাইছোঁ এই কাৰণেই যে এই যে আমি যদি পঢ়োঁ এই গীতটো যদি আমি পঢ়োঁ সঁচাকৈ আমাৰ খুব এটা আতুল মানে মৰম লগা কবিতা লাগে কিন্তু এই কোমল লগা শব্দৰ ব্যৱহাৰেৰে লিখা এই গীতটো ইমান
হাই স্কেলত গাইছে এইটো কিন্তু গীত হিচাপে এটা জটিল গীত কথাৰ ফালৰ পৰা গীতি সাহিত্যৰ ফালৰ পৰা খুব সূক্ষ্ম এটা গীত মৰম লগা কোমল গীত কিন্তু যেতিয়া গীত হিচাপে গাইছে জুবিন গাৰ্গে কি হাই স্কেলত গীতটো গাইছিল এবাৰ চাওক কিমান এইটো সহজে গাব নোৱাৰে সকলোৱে এটা টাফ গীত এটা অনন্তই গাবলৈ চেষ্টা কৰিছে মই অনন্তক ধন্যবাদ জনাইছোঁ জুবিন গাৰ্গে প্ৰায় 40,000 গীত গাইছিল আৰু তাৰ ভিতৰত আমি যদি চাওঁ তেনেহ'লে অসমৰ এনেকুৱা এটা হয়তো ভাষা নাই জনগোষ্ঠীয় লোকৰ গীত তেওঁ নোগোৱাকৈ আছে কি কাৰ্বি কি মিচিং কি দেউৰী কি বড়ো সকলো জনগোষ্ঠীৰেই গীত গাইছিল আৰু আজিৰ অনুষ্ঠানতো মিচিং জনগোষ্ঠীৰ এজন যুৱক আমাৰ ষ্টুডিঅ'ৰ অতিথি হৈছে অনন্তই গোটেই গীতখিনি গাইছে মই আকৌ আপোনালোকক কৈছোঁ যে প্ৰথমবাৰৰ কাৰণে তেওঁ ষ্টুডিঅ'ৰ অতিথি হৈছে যিহেতু গতিকে আপোনালোকে খুব চুলি চিঙা বিচাৰ নকৰিব কিমান তেওঁ শুদ্ধ গাইছে কিমান একেবাৰে ভাল গাইছে কিন্তু তথাপি মই কৈছোঁৱেই যে জুবিন গাৰ্গৰ গীতখিনিক নতুন প্ৰজন্মই ধৰি ৰাখিব লাগিব সৃষ্টিখিনিক আগুৱাই লৈ যাব লাগিব আৰু তেনেকুৱা এটা মন লৈ তেখেতৰ এই 53 সংখ্যক জন্মদিনত এজন অখ্যাত গায়কক মই অতিথি কৰিছোঁ অনন্ত মই আকৌ তোমাৰ কাষলৈ আহিছোঁ এবাৰ এটা গীত শুনি লওঁ তাৰপিছত আমি অকণ কথা পাতিম এবাৰ কোনটো শুনাবা মই এবাৰ এই মায়াৰ ধৰাত এই গীতটি শুনাম জুবিনৰ অন্যতম এটা প্ৰিয় গীত হয় Lua, lua, aru, lua, kua, kua.
তোমাৰো যি সপোন আমাৰো সপোন সপোনেৰে চিলোৱা দুখন হাতৰ মুঠি একেই সমান মাটি সাজিবলে একেই কব তলুপৰ মুখ চাপৰ চিঞৰ বাখৰ অৰ্থ যে নাই ই ধৰো লোৱা লোৱা আৰু লোৱা খোৱা খোৱা আৰু খোৱা একো নাই একো নাই একো নাই মাৰা মাৰা আৰু মাৰা চেপি চেপি তেজ খোৱা শূন্য হয় শূন্য হয় শূন্য হয় এই মায়াৰ ধৰা দুদিন মাথো থাকিবা তুমি জীৱন গলে কেনে পাবা তুমি লোৱা লোৱা আৰু লোৱা খোৱা খোৱা আৰু খোৱা একো নাই একো নাই একো নাই মাৰা মাৰা আৰু মাৰা চেপি চেপি তেজ খোৱা শূন্য হয় শূন্য হয় এই মায়াৰ ধৰা দুদিন মাথো থাকিবা তুমি জীৱন গলে নিবলে কেনে পাবা তুমি ধন্যবাদ জনাইছোঁ শশাংক জুবিন গাৰ্গৰ মই ভাবোঁ হাজাৰ হাজাৰ গীতৰ ভিতৰত এইটো কিন্তু অলপ বৰ বেলেগ ধৰণৰ গীত তুমি কেনেকৈ এই গীতটোৰ বিশ্লেষণ কৰা মোৰ এই গানটো মানে এই গানটোৰ যিখিনি কথা এই কথাখিনি খুব মানে গোটেই বিষয়টো অসমীয়া সাহিত্যৰ বাবে বা অসমীয়া গানৰ বাবে বা অসমীয়া বিভিন্ন ধৰণৰ সৃষ্টিশীল কথাৰ বাবে একেবাৰে নতুন নহয় মানে আগতো আপুনি পাই আহিছে মানে জীৱন দুদিনীয়া কোনোবা বেলেগকৈ লিখিছে জীৱন কচুপাতৰ পানী তেনেকৈ বুলিও লিখিছে বাট এই একেখিনি কথাৰে দ্য ৱে অফ পাৰ্চপেক্টিভটো কেনেকৈ ধৰণে ইউজ কৰিছে সেইটো এটা বিশেষ ধৰণৰ চাবলগীয়া যে এই মায়াৰ ধৰাত দুদিন মাথো থাকিবা তুমি নিবলৈ একোকে নাপাবা তুমি যোৱাৰ সময়ত কিন্তু এই এটা সময়ৰ পাছত যিটো ধৰণৰ মানে তেওঁ এই হাই পিটছলৈ গৈ পেলাই যিখিনি কথা কৈছে গতিকে এই গোটেই কথাখিনিত মই প্ৰথমতে এটা বেলেগ ধৰণে আচলতে বিশ্লেষণ কৰোঁ মানে ভাবোঁ বিশ্লেষণ কৰা নাই মই নিজৰ মাজত বিশ্লেষণ কৰোঁ প্ৰথম কথাটো হৈছে জুবিন গাৰ্গে আটাইতকৈ বেছিকৈ ৰক্ষা কৰিব খোজা আৰু ভাল পোৱা কথাটো হৈছে মানৱ সম্পদ মানুহক জীয়াই ৰাখিব খোজা সেই কথাটোৰ কাৰণে আপুনি অকণমান দেৰি আগত আপুনি কৈছিলে যে কি বড়ো কি ৰাভা কি আমুক সকলো জনগোষ্ঠীয় গীতবিলাক গাইছে তাৰ অৰ্থটো এই সময়ত যদি মই এই সময়ত ভাবি চাওঁ মানে এই সময়ত যিহেতু বহু কথাই মনলৈ আহি আছে এইকেইদিন আচলতে মোৰ জুবিন দাই এই গানবোৰ কিয় মানে অনায়াসে গাবলৈ চেষ্টা কৰিছিলে বা গাব বিচাৰিছিলে কিবাকৈ মানে তেওঁৰ যিটো কাম ন মোৰ যিটো কাম সেইটো কাম মোৰ দায়িত্ব হিচাপে লৈ পেলাই কামটো কৰিছিলে আৰু তেওঁ জানিছিলে যে মই গান গাব লাগে মই সুৰেৰে এই যিমানবিলাক আমাৰ জনগোষ্ঠীয় হেৰি আছে তাত মই এখন সাঁকো বনাওঁ সকলোকে এখন মিলন ভূমিলৈ আনো আৰু সকলোবিলাককে এটা পৰিচয় দিওঁ যে তুমি বড়ো নহয় তুমি মিচিং নহয় তুমি কাৰ্বি নহয় তুমি আহোম নহয় আমি সকলো মানুহ গতিকে সেইটো কাৰণে গানটোৰ আৰম্ভণিতে আপুনি সেই যিটো জিৰজাৰা এইটো আপুনি তিৱাৰ পৰা কাৰ্বিৰ পৰা তেওঁ আনি পেলাই কবিতা ব্লেণ্ডিং কৰি পেলাই লৈছে তাৰপিছত তেওঁ জীৱন জীৱাৰ কথা সকলোকে একেধৰণে কথাখিনি কৈ খোৱা মাৰাৰ পৰা যিখিনি কথা কৈছে সেইখিনি কোনোবাখিনি সময়ত লাগে যে সকলো সময়তে থকা সেই পুঁজিপতি আমোলা সুখক আমি যিটো কওঁ ন তেওঁলোকৰ প্ৰতি এটা বিৰূপ তাৰমানে তেওঁ এইটো মই মাজতে অকণমান কৈছোঁ এই গীতটোৰ সন্দৰ্ভত মই জুবিন গাৰ্গক নিজে এবাৰ সুধিছিলোঁ
তেতিয়া তেওঁ মোক এটা কথা কৈছিল যে উল্টাই মোক সুধিছিলে মানে যে তুমি কি বিচাৰি পোৱা এনেকৈ সুধিছিলে মই কৈছোঁ গীতটোত কিবা মোৰ সুৰটোৰ কাৰণেই নে কি নাজানো মোৰ কিবা অলপ প্ৰথমখিনিতো কিবা আধ্যাত্মিক এটা ভাৱ লাগে আৰু পিছৰ ফালৰ কিন্তু তোমাৰ কথাখিনিত অলপ বেলেগ এটা যেন মেছেজ আছিলে মোৰ এনেকুৱা লাগে তুমি যেন কাৰোবাৰ বিৰুদ্ধে অলপ তুমি বিক্ষুব্ধ এনেকুৱা এটা ফিল হৈছিল বুলি কৈছিলে তেওঁ মোক তেতিয়া এটা কথা কৈছিল যে এই গীতটোত মই মোৰ মানে পলিটিক্স নকৰিবা বন্ধু ওলোৱা গীতটোৰ পিছত পতা কথা আছিল এইখিনি তেতিয়া কৈছে চবেই ভাবে যে মই ৰাজনীতি বেয়া পাওঁ আৰু মই পলিটিক্স নকৰিবাটোৱে মোৰ অকল ৰাজনীতিৰ বিৰুদ্ধে গোৱা গীত তুমি ভালকৈ শুনিবাচোন এই গীতটোতো মই ৰাজনীতিকৰ বিৰুদ্ধে বা শোষক যিসকল শাসকৰ যিটো ৰূপ যে শোষক তেওঁলোক তাৰ বিৰুদ্ধে মোৰ ইয়াত কথা আছে তেওঁ মোক নিজে কৈছিলে তেতিয়া মই তেওঁ কোৱাৰ পিছত মই আকৌ গীতটো মন কৰিছোঁ যে কথাখিনি সঁচাকৈ তেনেকুৱা কথাও আছে নেকি কিন্তু হয় কিন্তু এই মাৰি মাৰি তেজ খোৱা কথা যিখিনি আছে আৰু লোৱা আৰু খোৱা এনেকৈ যিখিনি কথা আছে সেইখিনি কিন্তু শোষকৰ বিৰুদ্ধে মানে শাসকৰ যিটো শোষিত ৰূপ সেইটোৰ বিৰুদ্ধে কিন্তু তেওঁ কথাখিনি কৈছে গোটেই ডিজাইনটো মানে চাব আপুনি যে সেই জনগোষ্ঠীয় সুৰৰ পৰা আনি পেলাই তেওঁ সকলো মানুহক সমান বুলি কোৱাৰ কথা যে সকলো সমান ধৰণে থাকিব লাগিব দুদিন মাথো আহিছা যাওঁতে নিবলৈ একো সেইটো কথা কৈছে তাৰপিছত সেইখিনি সাধাৰণ মানুহৰ কাৰণে কৈ এই বিক্ষোভটো সেই আমোলা বা সেই আপুনি যিটো যিবিলাকে লুটি পুটি খায় সেইবিলাক যে লগত লৈ নাযায় সেইবিলাক কিন্তু অসাৰ মিছা সেইবিলাক তাৰ এটা মানে একদম মানে ধৰি লওক সাংগীতিক ৱেৰে একদম যিটো কৈছে অন্তৰাই অন্তৰাই যদি আপুনি যায় মানে ইমান যে মানে আৰু তেওঁ নিজৰ জীৱন দৰ্শনটো ইয়াত আছে কিন্তু তাৰমানে তেওঁ যে কেতিয়াও টকা পইচা সম্পত্তিৰ পিছত তেওঁ নদৌৰিলে এই গীতটোত কিন্তু আওপকীয়াকৈ সেই কথাখিনিও আছে এইবোৰ যে ধন ঐশ্বৰ্য বিভূতি এইবিলাক সকলো মিছা অসাৰ এইবোৰ কেতিয়াও লৈ নাযায় তেওঁ নিজেওতো সেইবিলাকৰ পিছত নদৌৰিলে চাবলৈ গ'লে ডেফিনেটলি মানে সেইটোৱে আৰু কথাটো হৈ যায় কি সৃষ্টিশীল সকলো মানুহ মই আগতে আপোনাক কৈছে সময়ে সময়ে তেওঁক দি থকা সেই আঘাত বা তাৰে ৰূপত সেইটো হয় এইটো চাগে কোনোবা এটা সময়ত তেনেকুৱা ধৰণে তেওঁ পোৱা সেই সময়ৰ তেওঁ নিবিচৰা মই মানে কৈছোঁ নহয় আপুনি সেই দিনটোলৈ বিশেষকৈ মনত পেলাওক 19 তাৰিখ 21 তাৰিখ কেৱল অসমত মানুহ আছিলে একদম তাত কোনো হিন্দু নাছিল তাত কোনো খ্ৰীষ্টান নাছিল মুছলমান নাছিল তাত কোনো উচ্চ নাছিল কুচ্চ নিচ নাছিল একো ধৰণৰ কথা নাছিল গতিকে সেই সকলোকে সমান কৰিবলৈ চেষ্টা কৰাৰ সময়ত সকলোকে সেই একেটাইটো কথা আৰু এই গীতবিলাকত সেই মেছেজ আছিলে দুখন হাতৰ একেই মাটি মানে সাজিবলৈ তোমাৰ কবৰ মানে একো ভাবি লাভ নাই আৰু সেইখিনি একো নিব নোৱাৰে একদম হয় ইতিমধ্যে আপোনালোকক কৈছোঁ যে 53 সংখ্যক জুবিন গাৰ্গৰ আজি জন্মদিন তেখেতৰ অনুপস্থিতিত আমিও অনুস্থপীয়াকৈ তেখেতৰ গীতেৰে তেখেতৰ কথাৰে তেখেতক শ্ৰদ্ধা জনাবৰ কাৰণে আমি অকণমান প্ৰয়াস কৰিছোঁ মই আকৌ অনন্ত মই তোমাৰ কাষলৈ আহিছোঁ এবাৰ কি গাবা এবাৰ মই জুবিন দাইতো বহুতখিনি গান গাই গৈছে 40,000ৰো বেছি গাইছে তাৰে কিছুমান বেলেগৰো গান গাইছে বেলেগে লিখা তাৰে মই দুটামান মেচআপ কৰিবলৈ গাম বুলি ভাবিছোঁ ফুল ফুলক আৰু নিয়ৰৰে ফুল বাৰু এতিয়ালৈকে তুমি জুবিন গাৰ্গে লিখা গীতেই গাই আছিলা এতিয়া জুবিন গাৰ্গে গোৱা বেলেগে লিখা বাৰু ঠিক আছে ৰদৰে ফুল হৃদয় সেউজী ধৰা ফুল ফুল সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ খোপা ফুল ফুল ৰদৰে ফুল
নিয়ৰৰে ফুল এপাহ ফুলি এপাহ সৰিল কেনি যেনি যায় বলাকাৰ যেনি যায় বলাকাৰ মেঘ কাগজতে নেদেখা দেখা টানি নিয়ৰৰে ফুল এপাহ ফুলি এপাহ সৰিল কেনি আইনজনীৰ চকুৰ মণি দিনৰ পাহাৰ নাচিছি সেই পাহাৰে ৰাতিৰ মায়া আকাশ হৈ পৰিছি অন্ধকাৰ এটো পালম অন্ধকাৰ এটো পালম গান হৈ কৰি পৰিছি শব্দময়ী পৰীৰ ৰাণী শব্দময়ী পৰীৰ ৰাণী উৰি আহিছি গণি গণি তৰাৰ মাধাৰ মণি এপাহ ফুলি এপাহ সৰিল কেনি নিয়ৰৰে ফুল এপাহ ফুলি এপাহ সৰিল কেনি নিয়ৰৰে ফুল এপাহ ফুলি এপাহ সৰিল কেনি থেংক ইউ শশাংক অনন্তই দুটা গীত যে গাইছে দ্বিজেন্দ্ৰ মোহন শৰ্মাই লিখা আৰু বসন্ত গগৈয়ে বৈকুণ্ঠ গগৈয়ে গোৱা আৰু আনটো নৱকান্ত বৰুৱাই লিখা আৰু ভূপেন হাজৰিকাই গোৱা একমাত্ৰ গান হয়নে নৱকান্ত বৰুৱা আৰু ভূপেন হাজৰিকাৰ মাজত আৰু জুবিন গাৰ্গেও চাগে ভূপেন হাজৰিকাৰ সন্মুখত গোৱা অন্য এটা গীত আছিল এই গীতটো ভূপেন দাৰ সন্মুখত জুবিনে যিদিনাখন গাইছিল মই নিজেও সাক্ষী আছিলোঁ সেই দিনটোত গতিকে তেওঁৰ নিজৰ গীতৰ কথাটোতো বেলেগেই কিন্তু লোকৰ গীতো মানে বেলেগৰ গীতিকাৰৰ গীতো জুবিনে কিন্তু গাই বৰ বেলেগ এটা মাত্ৰা দি দিছে তাৰ ভিতৰত এই দুটা গীত অন্যতম এই দুটা গীত আচলতে কি হয় যদিহে তেওঁ মানে নিয়ৰৰ ফুলটো বাৰু আমি তুলনামূলকভাৱে শুনিছোঁ ডিব্ৰুগড় ৰেডিঅ'ৰ সৈতে যিমানবিলাক জড়িত আছে তেওঁলোকেও মানে ফুল ফুলক ৰ'দৰ ফুল শুনিছে কিন্তু এই যে এটা কথা প্ৰত্যেক সময়তে আমি কৈ থাকোঁ ন যে 90s সময়খিনিত ক'ব নোৱাৰাকৈ সেই হিন্দী গানৰ কবলত পৰি পেলাই ধৰা আমাৰ যিটো নতুন প্ৰজন্ম আছিলে লাহে লাহে তাতো আমুৱাই পেলাই তেওঁলোকে সেই ইংৰাজী গান শুনিবলৈ যাওঁতে বা কনভেণ্টত পঢ়া ল'ৰাটোক জোৰ জবস্তি আনি পেলাই টোকাৰী গীত শুনিবলৈ বাধ্য কৰাৰ সেই যিটো সময় তেওঁ জুবিন গাৰ্গে গঢ়ি দিছিলে সেই ধৰণেৰে মানে আমাৰ আগতে থকা কিছু ধুনীয়া ধুনীয়া গীতো তহঁতি শুনাটো উচিত বুলি তেওঁ যেন দায়িত্ব এটা লৈ পেলাই আহি পেলাই আমালৈ আগবঢ়াই দিছিলে সেই দায়িত্বটো অৰ্পণ কৰাইছে মোৰ তেওঁ বহু সময়তে মোৰ ভাৱ হয় আৰু সেই সকলোবিলাকো তেওঁ অতি তেওঁৰ বুকুৰ থাপনাত থৈ পেলাই লৈ যোৱা গতিকে সেইটো এটা মানে কি হয় আমি পটককৈ পাই গ'লেও নহ'ব মানে কিবা এটা যদি পাই যাওঁ ন সেইটো মানে তাৰ আগত আৰু তাৰ পাছত এই সকলোবিলাকৰ কথাৰ যে এটা সন্মানীয় ৰূপ প্ৰত্যেক সময়তে থাকিব লাগে সেই কথাটোৰ মানে এটা উদাহৰণ মই এই কামবিলাকত মই জুবিন দাৰ পাওঁ আৰু কথাটো হৈছে যে এই দুটা গানত তেওঁ দিয়া এটা ৰূপ
বিশেষভাৱে বহুত সময়তে বহুতে কৈ থাকিলে যে জুবিন গাৰ্গে ফটো ফ ভাৱে নকয় ফ কয় নিয়ৰৰ ফুল হয়নে সেই তেনেকুৱা ধৰণে তেওঁ আঁকি যোৱা গোটেই কাৰবাৰটো আৰু বিশেষভাৱে প্ৰত্যেকটো গীতত মানে চাবলৈ মানে খুব সূক্ষ্মভাৱে যদি প্ৰত্যেকেই চায় যে প্ৰতিটো বস্তু আচলতে গানেই হওক বা ছবিয়েই হওক বা অন্য যিকোনো ধৰণৰ সৃষ্টিশীল বস্তু হয় এটা বৰ অদ্ভুত ধৰণৰ হিচাপ নিকাচ এটা থাকে যে আপুনি যদি চাহ বনায় তেতিয়াহ'লে পানীখিনি ইমান উতলাব ইমান ডিগ্ৰী চাহপাত আপুনি 1 চামুচ দিব বেছিকৈ দিলে মানে কাঢ়া হৈ যাব বেছিকৈ চেনি দি দিলে মানে অকণমান খাবলৈ ভাল নালাগে বেছি চেনি দিলেহে কমকৈ দিলে মানে অলপ কম হ'ব কোনটোৰ কিমান পৰিপূৰক হ'ব লাগে সেই গোটেই কথাবিলাকক যেন তেওঁ বৰ ধুনীয়াকৈ মানে তেওঁৰ কণ্ঠেৰে আঁকিব জানিছিল মানে সেইটো হয় এতিয়া বৈকুণ্ঠ গগৈ এই ফুলক এই গীতটো ৰেডিঅ'ত আমি যেতিয়া শুনিছিলোঁ জুবিনৰ কণ্ঠত তাৰপিছত গীতটোৱে বেলেগ এটা কিন্তু ৰূপ পালে সেইটো মই কোনোবাখিনি সময়ত সেই সন্মানীয় ৰূপটোহে সদায় চাওঁ বৈকুণ্ঠ গগৈৰ গানবিলাক আমি যেতিয়া প্ৰত্যেক সময়তে ডিব্ৰুগড় ৰেডিঅ'ত আমি আমাৰ ৰেডিঅ'টোৱে আমাৰ সমল আছিলে যেতিয়া শুনিছিলোঁ তাতো এটা বেলেগ ধৰণৰ মাত্ৰা বৰ ভাল লাগে দেই জুবিন দাই গাই দিয়াৰ পিছত আকৌ এটা মাত্ৰা এই এজনে এজনৰ পৰা লৈ যোৱাৰ মানে কান্ধ পাতি লৈ গৈ পেলাই মোৰ সমাজক দিয়াৰ যিটো কাৰবাৰ সেইটো মই বৰ সন্মানীয় পাওঁ আৰু ভূপেন হাজৰিকাৰ গীতৰ যিটো কথা ভূপেন দাৰ যিটো গীত আছে সেইটো গীতৰো মই একদম প্ৰথম ৰেকৰ্ডিংটো শুনিছোঁ ফাৰ্ষ্ট যিটো ৰেকৰ্ডিং মানে এই গোটেই গানটোৰ কাহিনীটোত আপুনি জানে আনন্দ লজত তেওঁ আছিলে ৰাতিটো নৱকান্ত বৰুৱাই গানটোক তেনেকৈ লিখিছিলে ঘৰত কাৰেণ্ট নাছিলে চ' মম এডাল জ্বলাই লৈছিলে পিছদিনাখন ৰাতিপুৱা তেওঁলোকে ৰিক্সাত গৈ পেলাই ভূপেন দাক দিছিলে ভূপেন দাই সুৰ কৰি পেলাই আহিছিলে মোৰ গোটেই কিবা চিনেমাখন মানে মোৰ চকুৰ সন্মুখত থাকে এই যেন ভূপেন দা গাড়ী লৈ পেলাই আহিছে তেতিয়াতো ফোন আছিলে তাৰ পৰা চাগে আনন্দ লজৰ পৰা ঘৰলৈ ফোন কৰিছে ৰাণা তই ৰেডিঅ'লৈ আহ ৰাণাদাৰ মই শুনা কথা মানে জয়ন্ত হাজৰিকা যাওঁতে অকণমান দেৰি হ'ব বুলি কাৰণ ভূপেন দালে অকণমান সমীহ কৰিছিলে তো তেওঁলোকৰ ঘৰৰ পিছফালৰে এটা ৱালত অল ইণ্ডিয়া ৰেডিঅ'লৈ কিবা ফুটা এটা আছে সেইফালে দৌৰ মাৰি গৈছিলে আৰু তাত বজোৱা গীটাৰখন মানে মই আঙুলিকেইটা দেখি যাওঁ জয়ন্ত হাজৰিকা আৰু তাত ভূপেন হাজৰিকাই কোৱা এপাহ ফুলিল এপাহ সৰিল এই যেন সন্মুখত মোৰ নিয়ৰ এই জাষ্ট পৰিছে মানে এই যিটো মানে ভাৱ অনুভৱৰ মানে খেলা মানে যিটো মানে কণ্ঠেৰে কৰাৰ গোটেই কাৰবাৰ সেই গোটেই কাৰবাৰবিলাকক ৰেচপেক্ট দি পেলাই আকৌ জুবিন দাই কৰা এইটো কাম এই গোটেই কথাবিলাক সঁচাকৈ অসমীয়া সংগীত বহুত বেছি ধনী আৰু ভূপেন হাজৰিকাই কিন্তু জুবিন গাৰ্গক এইটো গীত বেলেগৰ কথা মই নাজানো এইটো গীত গোৱাৰ পিছত উচ্চ প্ৰশংসা কৰিছিল কিন্তু মানে আৰু চাগে আজি তেওঁ নাই দুইজনেই নাই মই ভাবোঁ মানে এটা সেই এই গীতটোৰ মানে ভূপেন হাজৰিকাৰ সন্মুখত জুবিন গাৰ্গে গোৱা সেই পৰিৱেশটো চাগে মই ভাবোঁ এটা ঐতিহাসিক মুহূৰ্ত হৈ আছে মই আকৌ অনন্ত তোমাৰ কাষলৈ আহিছোঁ আমি অনুষ্ঠানটো শেষ কৰিম আৰু এইবাৰ কি শুনিম জনপ্ৰিয় এটি গীত ৰুমাল সেই গীতটি শুনা বিচাৰিম একবিংশ শতিকাৰ প্ৰেম কাহিনী ৰুমালৰে ভাজতে স্মৃতিৰে ৰেঙনি একবিংশ শতিকাৰ মোৰ কাহিনী ৰুমালৰে সাঁচতে স্মৃতি হৈ মৰমি ৰুমালৰ ভাজে ভাজে দুখৰে বিননি ৰুমালত কাহিনী ৰুমালত জীৱনী ৰুমালত হুমুনিয়া ৰুমালত চুপনি
এটা ৰুমাল কথাতে কাৰোবাক কেৰি অহা বেদনা প্ৰাণ সিক্ত চকুৰ কাজত অধৰত বিষাদ কোমল আজৰি ভৰাই ললো সপোন চিকুণ কোমল এসাগৰ মৰম নিগৰা সেই ৰুমাল 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 এখন ৰঙা ৰুমাল 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 আজি এটা ৰুমাল একবিংশ শতিকাৰ প্ৰেম কাহিনী ৰুমালৰে ভাজতে স্মৃতিৰে ৰেঙনি একবিংশ শতিকাৰ মোৰ কাহিনী ৰুমালৰে সাঁচতে স্মৃতি হৈ মৰমী ৰুমালৰ ভাজে ভাজে দুখৰে বিননি ৰুমালত কাহিনী ৰুমালত জীৱনী ৰুমালত শুনিয়া ৰুমালত উচুপনি ৰুমাল 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 এখন ৰঙা ৰুমাল 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 আজি এটা ৰুমাল 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 এখন ৰঙা ৰুমাল 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 আজি এটা ধন্যবাদ ধন্যবাদ জনাইছোঁ অনন্তক প্ৰিয় দৰ্শক জুবিন গাৰ্গে যিমানখিনি প্ৰেমৰ গীত লিখিছে আমি ভাবোঁ যে সেই প্ৰেমৰ গীতসমূহৰ ভিতৰত এইটো এটা অন্যতম শ্ৰেষ্ঠ গীত তেখেতৰ বিচৰণ ক্ষেত্ৰ যিহেতু ভিন্ন আছিল সেইকাৰণে গীতৰ বিষয়বস্তু উপস্থাপন শৈলীও ভিন্ন আছিল একেজন মানুহে সোণৰে সজোৱা পজাও লিখিছে কিন্তু সেই একেজন মানুহে একবিংশ শতিকাৰ প্ৰেম কাহিনী এই গীতটোও লিখিছে মই শশাংক মই তোমাৰ কাষলৈ আহিছোঁ এইটো গীতৰ কাহিনী অলপ আমাৰ দৰ্শক কিছুমানে চাগে গমেই পায় তথাপিও তেওঁ নিজে কৈ থৈ গৈছিলে যিসকলে শুনিছে জানে যিসকলে নাই শুনা গম নাপায় তুমি কেনেকৈ বিশ্লেষণ কৰা এইটো মই ভাবোঁ যে জুবিন দাৰ একদম আৰম্ভণিৰ পৰা মানে এই গোটেই গান সৃষ্টিৰ বা লিখাটোক বেছিকৈ উপলব্ধি কৰিবলৈ মই ভাবোঁ আৰু তেওঁৰ কম্পজিশ্যনছবিলাকৰো সেই কথাটো ভাবোঁ জুবিন দাৰ ভিতৰত অনবৰতে সৃষ্টিশীলতাৰ কিবা এটা অদ্ভুত মানে হাহাকাৰ এটাই সদায় দুদুল্যমান অৱস্থাত বিৰাট হাহাকাৰ সৃষ্টি কৰি আছিল তেওঁ প্ৰত্যেক সময়তে সেই আৰ্তনাদটো মানে সেই চিঞৰটো ভিতৰত থকা সেই চিঞৰটো যদি মানে তেওঁ ক'ৰবাত মানে অনবৰতে তেওঁ চিঞৰটো মানে জোকাৰিব খুজি থাকে নহ'লে মানে আপুনি গানটোৰ একদম এই গানটোৰ বুলি কৈছোঁ বা বিভিন্ন গানতো আপুনি একেধৰণৰ এটা সহ মানে হেৰি এটা পাব তাৰমানে ইমান ধুনীয়াকৈ ৰুমাল ৰুমাল স্মৃতিৰ কথা ক'বলৈ যাওঁতেই ৰুমালৰ ভাজতে দুখৰে বিননি বুলি কৈছে কিন্তু এইটোতো সঁচা সঁচিকৈ এগৰাকী ছোৱালীৰ ঠিক আছে কথা আছিল ঠিক আছে ছোৱালীজনীৰ কথা থাকিব পাৰে মানে কিন্তু কথাটো হৈছে তাত মিশ্ৰিত দেখিছেন তোমাক ইমান ভাল পাওঁ কাৰণে মোৰ ইমান চকু পানী মানে কথাটো তেনেকুৱা তাৰমানে
মই তোমাক ইমান বেছি ভাল পাওঁ কাৰণেতো মোৰ ইমান বেছি চকু পানী সেই কথাবিলাকৰ যিটো মিশ্ৰিত মানে চিঞৰ তাৰমানে চিঞৰটোৰ মানে সেই বস্তুবিলাক মানে মই কোনোবাখিনি সময়ত মানে এই ধৰণৰ গানবিলাকত তেওঁ যিমানবিলাক মানে ডাইৰেক্টলি প্ৰেমৰ গান বুলি ভাবোঁ ডাইৰেক্টলি প্ৰেমৰ গানবিলাকত যিমানবিলাক আপুনি শুনি চায় তাত মানে একদম একদম পূৰা মিঠা একদম হেৰিটো নহয় তাত এই প্ৰিয় দৰ্শক মই আপোনালোকক কওঁ যে এই গীতটো যেতিয়া জুবিনে লিখিছে তেওঁ শৈশৱতে যিজনী ছোৱালীৰ প্ৰেমত পৰিছিল সেই ছোৱালীজনীক যেতিয়া বহুত বছৰৰ মূৰত তেওঁ লগ পাইছিল আৰু তেওঁ তেতিয়াহে গম পাইছিল যে জুবিন য'ত আছে তেওঁ থকা সেই ঘৰৰ কাষৰ ঘৰতে তেওঁ বসবাস কৰে তালৈকে তেওঁ বিয়া হৈ আহি তাতেই আছে জুবিনে গমেই পোৱা নাছিল ইমান দিনে শৈশৱৰ সেই প্ৰেমিকাগৰাকীক যেতিয়া তেওঁ প্ৰথম লগ পাইছিল যেতিয়া দেখিছিল তাৰপিছত তেওঁ এই গীতটোৰ সৃষ্টি কৰিছিল বাকীখিনি কথা মই নকওঁ হয়তো কথাখিনি তেনেকুৱা ধৰণে জুবিনে আমাকো কৈ থৈ গৈছে গতিকে কিন্তু সেই আপুনি মানে নিজে ফিল কৰি লওক এতিয়া যে সেই কথাটোৰ অনুভৱটোক আকৌ গানৰ এই ধৰণৰ এটা শ্ৰুতিমধুৰ কৰি পেলাই সকলোৰে মাজতে সৰ্বগ্ৰহণযোগ্য কৰি পেলাইছে আপোনাৰো চাগে কোনোবা এখন ৰুমাল ল'লে মনত পৰিব পাৰে সেই গানটো শুনাৰ লগে লগে হয়তো অনন্তৰো মনত পৰিব প্ৰদীপদাৰো মনত পৰিব প্ৰত্যেকৰে জীৱনত থকা ৰুমালখনৰ সৈতে সেইটো কাৰণে বেলেঞ্চ কৰিবৰ কাৰণে মই কৈছোঁ নে হিচাপ নিকাচটো বিৰাট ধুনীয়া জুবিনদাৰ যে আপুনি অকল হয়তো মোৰ স্মৃতিৰ ৰুমালখন হয়তো বিৰাট ধুনীয়া মই যেনেধৰণে ভাবিছিলোঁ সেইধৰণে স্মৃতিৰ ৰুমালখন মই পায়ো গ'লোঁ মোৰ জীৱন এতিয়া ছেট আগবাঢ়ি গৈ আছে কিন্তু সকলোৰে যিহেতু নহয় ন উশাহ চাপৰ সেইকাৰণে তাত সিমান মাত্ৰাৰ সেই মিঠা সিমান মাত্ৰাৰ সেই দুখ সিমান মাত্ৰাৰ সেই হেঁপাহ সিমান মাত্ৰাৰ সেই স্মৃতি সৌ তাহানিতে দেখা সেই সজল চকুজুৰি মানে হয়তো মই পালোঁ হয়তো কাজলখনা চকুলৈকে প্ৰিয় দৰ্শক মই কৈছোঁৱেই যে সৰ্বগ্ৰহণযোগ্য কৰি পেলাই পিছত তেখেতে এই গীতটো আচলতে আমাক উপহাৰ দিছে আৰু যিমানখিনি তেখেতৰ প্ৰেমৰ গীত আছে তাৰ ভিতৰত মই ভাবোঁ অন্যতম এটা শ্ৰেষ্ঠ প্ৰেমৰ গীত জুবিন গাৰ্গৰ হাতেৰে সৃষ্টি হোৱা মই ঘৰৰ পৰা আমাৰ নিজ হাতেৰে বোৱা কিবা মাফলাৰ দুখনমান আনিছিলোঁ আপোনালোকৰ কাৰণে মই আগবঢ়াব বিচাৰিছোঁ বাৰু একো নাই দিয়া ধন্যবাদ থেংক ইউ নাই 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 এইবোৰ নকৰিবা বহুত ধন্যবাদ মই শেষত অনন্তক ময়ে অনুৰোধ কৰিম যে আধুনিক প্ৰাৰ্থনালৈ ৰূপান্তৰিত হোৱা জুবিনৰ যিটো গীত মায়াবিনী সেই গীতটোৰে আজিৰ অনুষ্ঠানটো আমি শেষ কৰিম তোমাৰ কণ্ঠত মোৰ আৰু গীত শুনিবলৈ মন আছিল কিন্তু মোৰ বহু সময় 1 ঘণ্টাৰ পৰা আমি এতিয়া 1.5 ঘণ্টা সময় মোটামুটি হৈছে মই বঢ়াই দিলোঁ আজি আমি কেক কাটি জুবিনৰ জন্মদিন উদযাপন কৰা নাই কালি নিশাৰ পৰাই যিহেতু এটা সুকীয়া পৰিৱেশ জুবিনৰ ফেন ক্লাবেই হওক জুবিনৰ অজস্ৰ অনুৰাগীয়ে হওক তেখেতৰ অনুপস্থিতিত তেখেতক কেনেকৈ জন্মদিনৰ উপহাৰ দিছে আমি দেখিছোঁ আমাৰ ষ্টুডিঅ'ত তোমাক মাতি আমি গীতেৰে শশাংকক মাতি আনি কিছু কথাৰে তেখেতক জন্মদিনৰ উপহাৰহে দিছোঁ শেষত এই মায়াবিনী গীতটোৰেই তেখেতক জন্মদিনৰ শেষৰটো উপহাৰ দিব বিচাৰিছোঁ আৰু একে সময়তে মানে মায়াবিনী গোৱাৰ সময়তে ময়ো বিশেষভাৱে অনুগ্ৰহ কৰিম যে জুবিনদাৰ গীত ডেফিনেটলি সকলোৱে আমি চৰ্চা কৰি থাকিম বা যিসকলে গীত বা গান সংগীতত জীৱন আৰোপ কৰিব খোজে তেওঁলোকে চৰ্চা কৰি থাকিব কিন্তু একে সময়তে গোটেই অসমখনক বিশেষভাৱে মই কওঁ যে জুবিনদাই ভবা সেই যিটো মনৰ পৰিৱেশ সেইটো আমি সকলোৱে নিৰ্মাণ কৰাটো খুব বেছি ইম্পৰ্টেণ্ট মানে তেতিয়া ভাবোঁ যে শ্ৰেষ্ঠ শ্ৰদ্ধাঞ্জলি তেখেতলৈ হ'ব যে এই মানুহ ভাল পাবলৈ শিকোৱা এই প্ৰকৃতিক ভাল পাবলৈ শিকোৱা এই পশু পক্ষীক সকলোৰে সমান অধিকাৰ আছে এখন পৃথিৱীত বগলীজনীৰো যিমান অধিকাৰ তোমাৰো সমানেই অধিকাৰ তুমি আৰু তাৰ মাজত ডিফাৰেঞ্চ নাই চ' এই ধৰণেৰে যিধৰণৰ জাতি ভেদ সকলোবিলাক আঁতৰাই পেলাই যিধৰণে নিৰ্মাণ কৰিব বিচৰা এটা পৰিৱেশ সেই পৰিৱেশ নিৰ্মাণ কৰাৰ যিটো কথা সেইটো যদিহে এদিন সম্ভৱ হৈ উঠে তেতিয়াহ'লে মই ভাবোঁ যে জুবিনদাই আটাইতকৈ বেছি সুখ পাব শশাংক মই বেলেগ কথা একো সুধিবই বিচৰা নাছিলোঁ মই তথাপি মানে মই কথাটো এইটো কাৰণে আছিলোঁ নাই মই তথাপি মই অকণমান কথা এটা সোধোঁ আৰু শেষত সকলোৱেতো জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ আছে জাষ্টিছ ফৰ জুবিন সকলোৱে আজিও উচ্চাৰণ কৰি আছে সমাধি ক্ষেত্ৰত কি পৰিৱেশৰ সূচনা হৈছে নতুন কৰি কোৱাৰ প্ৰয়োজন নাই
একেবাৰে জুবিনৰ লগত শেষলৈকে থকা আৰু ৰৈ ৰৈ বিনালে ছবিখনত শেষৰটো গীত তুমি যিহেতু লিখিলা ইমান বেছি ঘনিষ্ঠ হোৱা সেই মানুহজনৰ ক্ষেত্ৰত মই যদি কওঁ যে সমাধি ক্ষেত্ৰ শব্দটো মই ক'বলৈ বেয়া পাওঁ আৰু জুবিন ক্ষেত্ৰ বুলি কৈয়ে বেছি ভাল লাগে তোমাৰ মতে জুবিন ক্ষেত্ৰখন কেনেকুৱা হোৱাটো বিচৰা তুমি জুবিন দাই যেনেধৰণে ভাবে আৰু জুবিন দা এনেকুৱা ধৰণৰ এটা নিজেই এটা অৰাৰ মাজত এটা ইমান ডাঙৰ শক্তি আপুনি লগ পাওঁতে বা প্ৰত্যেকে লগ পাওঁতে যিটো শক্তি আছে মই ভাবোঁ যে সেই শক্তিটোৱে বা সেই গোটেই পজিটিভনেছে জুবিন ক্ষেত্ৰখনক সেই ধৰণৰ পৰিৱেশলৈ নিৰ্মাণ কৰিব আৰু সেই ধৰণৰ পৰিৱেশ এটালৈ লৈ যাব মানে বিনা দ্বিধাই মানে শৈল্পিক হ'ব পৰা এখন পৃথিৱী আৰু যিকোনো মুহূৰ্ততে আপুনি এটা পজিটিভ এনাৰ্জি ল'ব পৰা এটা এখন বিশেষ ঠাই সেই ধৰণৰ এটা ঠাইলৈ কি ধৰণেৰে নিব পৰা যায় বা সেই ধৰণে থাকিব সেই ধৰণৰ হোৱাটো মই প্ৰত্যেক সময়তে ভাবোঁ আৰু মই ভাবোঁ যে যেনেকুৱাই হওক শেষত গৈ পেলাই কিন্তু তেনেকুৱাই হ'ব আৰু যে মানুহে এটা যিটো জাষ্টিছ ফৰ জুবিন কৈ আছে যিটো ন্যায় বিচাৰি আছে যিটো ৰহস্য উদ্ঘাটন হোৱাটো বিচাৰি আছে তুমি ভাবানে যে সঁচাকৈ চৰকাৰে আমাক সেই ধৰণৰ ৰহস্যটো সঁচা ফাদিল কৰি অসমৰ জনসাধাৰণৰ মনত থকা আশংকা সন্দেহ সকলো দূৰ কৰিব পাৰিব বুলি সেয়া মই বিশেষভাৱে বিশ্বাস ৰাখিছোঁ যিহেতু গোটেইটো ন্যায়ালয়ৰ কাষত আছে ন্যায়ালয়ৰ ওপৰত আৰু মানুহৰ সেই আগ্ৰহৰ ওপৰত মানুহৰ যি দুৰ্দান্ত হেঁপাহ ইমান কোটি কোটি হাজাৰ হাজাৰ মানুহৰ হেঁপাহ আৰু সেই জুবিন গাৰ্গ জুবিনদাৰ সত্তা যিটো সত্তা সেই সকলোবিলাকে বাকী আপুনি যিয়েই নাভাবক এসময়ত গৈ পেলাই আমি বিচৰাৰ যিটো কথা যে আচলতে সেই বিশেষ দিনটোত হৈছিলনো কি কিয়নো এনে পৰিস্থিতিত পৰিব লগা হ'ল সেই বিশেষ কথাটো নিশ্চিতভাৱেই সকলোৰে সন্মুখলৈ আহিব আৰু সকলোৱে জুবিন গাৰ্গক যেনেকৈ সদায় সাৱধি ৰাখিছিল সদায় সাৱধি ৰাখিব পৰাৰ এটা পৰিৱেশলৈ আহিব কোনে দিব কোনে নিদিব সেইটোৰ বিষয়টো মই ডেফিনেটলি এইটো কোৱাটো উচিত নহ'ব বা নাজানিব দিব পাৰিবনে বা নোৱাৰিব কিন্তু মোৰ বিশ্বাস এটা যে সেয়া নিশ্চয় হ'ব কাৰণ আমাৰ ভালপোৱা ইমান বেছি মই কৈছোঁ যে তোমাক ইমান ভাল পাওঁ কাৰণে এইটো মোৰ আজি ইমান চকুপানীৰ প্লাৱন গতিকে সেই প্ৰতি টোপাল চকুপানীৰ নিশ্চিতভাৱেই কিবা এটা শক্তি তুমি বুজি পাবা আৰু তুমি আমাক বাট দেখুৱাই লৈ যাবা আৰু এখন নতুন পৃথিৱীলৈ নিবা থেংক ইউ ধন্যবাদ জনাইছোঁ অনন্ত তোমাকো বহুত বহুত ধন্যবাদ ভগৱানে তোমাক শক্তি দিয়ক হয় আপোনাক বহুত বহুত ধন্যবাদ আপুনি যে মোক আমন্ত্ৰণ কৰি আনিলে আৰু জুবিন দা মোৰ কাৰণে সদায় ভগৱান আৰু জীৱন্ত কালততো মই জুবিন দাক লগ নাপালোঁ কিন্তু মোৰ হৃদয়ত আছে এতিয়াও যে আৰু ভগৱানকতো তেনেকৈ দেখিও নাপায় ন সেনেকৈ ভাবি লৈছোঁ আৰু মই আৰু আপোনালোকক এনেকৈ মই পাই পেলাই বহুত বহুত ধন্যবাদ একো নাই ভগৱানে তোমাক শক্তি দিয়ক সাহস দিয়ক জুবিন গাৰ্গে তোমাক আশীৰ্বাদ দিয়ক তুমি কৈছাই জুবিন গাৰ্গ তোমাৰ কাৰণে ভগৱান গতিকে সেই ভগৱানে তোমাৰ সকলোখিনি আশা পূৰণ কৰক মই আকৌ কৈছোঁ যে তোমালোকৰ এতিয়া দায়িত্ব বহুত তোমালোকবিলাকেই জুবিন গাৰ্গৰ সৃষ্টিৰাজিক সঠিক ৰূপত আগুৱাই লৈ যাব লাগিব বিলাব লাগিব ধৰি ৰাখিব লাগিব গতিকে তুমি মিচিং জনগোষ্ঠীৰ এজন যুৱক সুদূৰ চিলাপথাৰৰ পৰা তোমাক মই মাতি আনিছোঁ যে তুমি কেনেকৈনো ধৰি ৰাখিবলৈ চেষ্টা কৰিছা সেইখিনি নিজেও জানো আৰু আমাৰ দৰ্শককো অসমবাসীকো মই জনাওঁ সেইকাৰণে আজি তোমাক মই এনেকৈ মাতি আনিছিলোঁ ভগৱানে তোমাৰ মংগল কৰক শেষত মই প্ৰত্যেকগৰাকী বাদ্যযন্ত্ৰীকো বিশেষভাৱে ধন্যবাদ জনাইছোঁ আপোনালোকৰ সহায় নহ'লে কেতিয়াও আমাৰ অনুষ্ঠানটো ইমান সুন্দৰ নহ'লহেঁতেন গতিকে আপোনালোককো বহুত বহুত ধন্যবাদ আৰু আমি আধুনিক প্ৰাৰ্থনালৈ ৰূপান্তৰিত হোৱা মায়াবিনীৰে আজিৰ অনুষ্ঠানটোৰ পৰা বিদায় ল'ম
প্রতি ঘৰতৰ প্ৰভাতী ফুৰে ক'ব তোমাকেই মোৰ কথা প্ৰতি মেঘালী নিশা জোনে ক'ব তোমাকেই মোৰ ব্যথা ধুমুহাৰ সতে বহু যুগৰে নাচো মেঘাৰো সঁচা দুচকুলে তোমাৰ চালে সপোনা তৰি দি থক নামে চুব খুজিলেই মোৰ দুহাতে দি থকা তৰি সপোন আহে ধুমুহাৰ সতে বহু যুগৰে নাচো এন্ধাৰো সঁচা মায়াবিনী ৰাতিৰ বুকু দেখা পাৰো তোমাৰ ছবি ধৰা দিনা গোপনে আহি ইয়াৰ কোন নিজে মোৰ শুকান মনত নিয়ৰণে চেঁচা তোমাৰ আমি অহা ৰ'দৰে গৈ মোৰ দেহত প্ৰতি পুৱা ধন্যবাদ জনাইছোঁ অনন্ত তোমাকো প্ৰিয় দৰ্শক জুবিন গাৰ্গৰ অনুপস্থিতিত আমি প্ৰথমটো জন্মদিন আচলতে আজি উদযাপন কৰিবলগীয়া হৈছে আৰু এই গীতটো যেতিয়াই কোনোবাই গায় তেতিয়াই সেই গোৱা মানুহবিলাকো অলপ ক'ব নোৱাৰাকৈ হয়তো দুখত পৰে যিটো অনন্তৰ ক্ষেত্ৰতো হৈছে বা আপোনালোকে শুনি থকা মানুহখিনিৰ ক্ষেত্ৰতো হৈছে শশাংকৰ ক্ষেত্ৰতো হৈছে বাদ্যযন্ত্ৰীসকলৰ ক্ষেত্ৰতো হয়তো হৈছে যিসকল আপোনালোক চাই আছে আপোনালোকৰ ক্ষেত্ৰতো হৈছে চাগৈ কাৰণ আজি জুবিন কেৱল এজন গায়ক বা এজন ছবি পৰিচালক অভিনেতা জুবিন ফেন ক্লাবৰ মুৰব্বী এনেকুৱা হৈ আমাৰ মাজৰ পৰা গুচি যোৱা নাই জুবিন গাৰ্গ এনেকুৱা এজন সত্ৰা হৈ আমাৰ মাজৰ পৰা আঁতৰি গৈছে গুচি গৈছে প্ৰত্যেক ঘৰ মানুহৰ আজি বুকুৰ মাজত একুৰা জুই জ্বলি আছে এটা শূন্যতাই বিৰাজ কৰি আছে কাৰোবাৰ কাৰণে নিজৰ সন্তান কাৰোবাৰ কাৰণে নিজৰ আটাইতকৈ আত্মীয়জন ককাই ভাই মামা বন্ধু ঢেৰ কিবা কিবি আৰু তেনেকুৱা সময়ত আমি আকৌ কৈছোঁ প্ৰথমবাৰৰ কাৰণে জুবিন গাৰ্গৰ অনুপস্থিতিত আজি ৰাজ্যবাসীয়ে উদযাপন কৰা তেখেতৰ প্ৰথমটো জন্মদিন মই বাকী একো নকওঁ এইটোৱে ক'ম যে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম তেখেত
য'তেই আছে ভালে থাকক, শান্তিত থাকক, সুখত থাকক। হেপী বাৰ্থডে জুবিন গাৰ্গ। বহুত বহুত ধন্যবাদ। নমস্কাৰ।